মই সুনীল বৰাই আপোনালোক সকলোকে আকৌ এবাৰ এটা সুনীল বৰা শ্ব'লৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ ডিব্ৰুগড়ত নিৰ্মাণ কৰা খনিকৰ ষ্টেডিয়ামত, য'ত আমি দেখাম আপোনালোকক আমাৰ খনিকৰ ষ্টেডিয়ামত কি ধৰণে খেলৰ সা সুবিধাসমূহ প্ৰদান কৰা হ'ব, কেনেধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰটো তৈয়াৰ কৰিছে, ইয়াত খনিকৰ ষ্টেডিয়ামত আৰু কি ইভেণ্ট হোৱাৰ পৰিকল্পনা কৰিছে, কেনেকুৱা ধৰণৰ ট্ৰেক আছে, কি খেলৰ সুবিধা আছে, ইনডোৰ আউটডোৰ, আমি সকলোবোৰ আজি এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আমাৰ লগত আজি থাকিব ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া চেমি শইকীয়া বাইদেউ। আমি তেওঁৰ লগতো আমি আলোচনা কৰিম, তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম ইয়াত কেনেকুৱা ধৰণৰ সা সুবিধা প্ৰদান কৰা হ'ব। তেন্তে ব'লক আমি ষ্টেডিয়ামটোৰ পৰিৱেশ চাবলৈ যাওঁ। লেটছ গো। বন্ধুসকল, এতিয়া আমি আহি উপস্থিত হৈছোঁহি ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া চেমি শইকীয়া বাইদেউৰ ওচৰত। আমি বাইদেউক প্ৰথমে আমাৰ ধন্যবাদ দিব বিচাৰিছোঁ। বাইদেউ, আপুনি আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে আৰু আকৌ এবাৰ আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ মোৰ ফালৰ পৰাও জনাইছোঁ। ইমান ধুনীয়া এটা সুবিধা আমিও পাইছোঁ, যিহেতু আমি আজি বহুত দিনৰ পৰা এনেকৈ প্ৰচেছ চলি আছিলে, কিন্তু আজি আপোনালোকৰ সন্মুখত দুআষাৰ ক'বলৈ পাইছোঁ। আৰু আপুনি নতুনকৈ আহিছে মোৰ ওচৰত বা আমাৰ ওচৰত আহিছে। আমি আপোনালোকৰ জৰিয়তে সমাজখনক বা আমাৰ যিসকল ইচ্ছুক খেলুৱৈ আছে আৰু সেই খেলুৱৈসকলৰ কিছু বাৰ্তালাপ কৰিম আৰু তেখেতসকলক অৱগত কৰা বুলি ভাবিছোঁ। ধন্যবাদ। এতিয়া আমি প্ৰথমে আহোঁ বাইদেউ, আপোনাৰ আমাৰ এই খনিকৰ ষ্টেডিয়ামটোৰ মেইন হাইলাইট কি হ'ব আমাৰ ইয়াত? হয়, মই ক'বলৈ পাই সুখী হৈছোঁ। আমাৰ উজনি অসমৰ এইটো এটা বৃহৎ এটা ষ্টেডিয়াম, বহুমুখী ক্ৰীড়া প্ৰকল্প, যিটো নেকি আমাৰ ডিব্ৰুগড় মাজমজিয়াতে আমি পাবলৈ সক্ষম হৈছোঁ। বিশেষকৈ উজনি অসমত আমি ক'বলৈ গ'লে আমাৰ উজনি অসমত ভাল এটা চিন্থেটিক ট্ৰেক নাই বা ভাল এটা ছুইমিং পুল নাই। ছুইমিং পুল বহুত জেগাতে আছে, আপোনাৰ উজনি অসমৰ শিৱসাগৰত আছে, যোৰহাটত আছে, গোলাঘাটত আছে, কিন্তু 25 মিটাৰ ছুইমিং পুল আছে, 50 মিটাৰ ছুইমিং পুল পাবলৈ আমি সক্ষম হোৱা নাছিলোঁ। কিন্তু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ডিব্ৰুগড় মাজমজিয়াত যিহেতু তেখেতৰ পদক্ষেপে আৰু ভাৰত চৰকাৰৰ যি অৱদান, সেইটো কাৰণে আমি এই মাজমজিয়াতে এটা ধুনীয়া আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম পাবলৈ আমি সক্ষম হৈছোঁ। তাতে আপোনালোকে অৱগত, যিহেতু এই ষ্টেডিয়ামত গোটেই গেমখিনি আমি সাঙুৰি লৈছোঁ। কেৱল ছুইমিং বুলিয়ে নহয়, আমি 50 মিটাৰ ছুইমিঙত আপোনালোকে গম পাইছে, 50 মিটাৰ ছুইমিং পুল এটা আমি পাইছোঁৱে, লগতে এটা প্ৰেক্টিচ পুল পাইছোঁ আৰু এটা ডাইভিং পুল পাইছোঁ। অ'কে, মানে আমি ইয়াতে তিনিটা ছুইমিং পুল পাইছোঁ। হয়, 3টা ছুইমিং পুল পাইছোঁ। এটা আছে প্ৰেক্টিচ পুল, যিটো আমি 25 মিটাৰ ছুইমিং পুল, আৰু এটা 50 মিটাৰ ছুইমিং পুল, আৰু লগতে এটা ডাইভিং পুল, যিটো নেকি গুৱাহাটীত আছে। গুৱাহাটীৰ পিছত আমাৰ এইটো ডিব্ৰুগড় জিলাত নেক্সট ডিব্ৰুগড়ত আছে। যিহেতু ডিব্ৰুগড় ছেকেণ্ড চিটি হিচাপে পৰিগণিত হৈছে আৰু কেইদিনমানৰ পিছত হয়তো এখন ছেকেণ্ড ৰাজধানী হিচাপেও পৰিগণিত হ'ব। আৰু তেনেকুৱা এখন জিলাত কৰ্মৰত যিহেতু আছোঁ, আজি 2 বছৰ হ'ল ইয়াত থাকি, আৰু ইয়াৰ যি বাতাবৰণ বা যি খেলুৱৈসকলৰ পৰিৱেশ বা খেলাৰ পৰিৱেশ, সেইখিনি চাই খুব ভাল লাগিছে। আৰু মই ইয়াত চাকৰি কৰি বিশেষকৈ বেছি ভাল পাইছোঁ। এতিয়া মোৰো মানে এনেকুৱা গৰ্ব ফিল হৈছে নহয়, মানে আমি ডিব্ৰুগড়বাসী হিচাপে আমি ইমান ধুনীয়া এটা ষ্টেডিয়াম আমাৰ ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ সৈতে গোটেই ডেভেলপ কৰিছে। আৰু নিজকে মানে ভাবিছোঁ, আমাৰ দিনত এনেকুৱা এটা হোৱা হ'লে, আমি স্কুলত পঢ়ি থকা টাইমত এনেকুৱা এটা ষ্টেডিয়াম আমি পোৱা হ'লে, আমি এতিয়া মোৰ নিজকে মানে হেৰি লাগিছে, মানে কি মজা লাগিলে হয়। হয়, নিশ্চয়কৈ আমাৰ দিনতো তেনেকুৱা এটা প্ৰভিজন নাছিলে, যিহেতু আমাৰ বেকগ্ৰাউণ্ডেই খেল। আমি ইমান বছৰে খেল খেলিয়ে আজি এইটো জেগাত উপস্থিত হৈছোঁহি। আজি আপোনালোকৰ সন্মুখত দুআষাৰ ক'বলৈ পাইছোঁ খেলৰ জৰিয়তে। মই নিজে খেল খেলি ভাল পাইছিলোঁ, খেলক মোৰ কেৰিয়াৰ হিচাপে লোৱাৰ কাৰণে আজি মই আপোনালোকৰ সন্মুখত আছোঁ। আৰু এনেকুৱা এখন জিলাত মই চাকৰি কৰি আছোঁ, যিখন জিলাত ইমান ডাঙৰ এটা ষ্টেডিয়াম পাইছে। আৰু এইটো বহুত বছৰ অপেক্ষাৰ পিছত আজি মানে 2018-19ৰ পৰাই এইখিনি আৰম্ভ হৈছিলে, কিন্তু কিছু ক্ষেত্ৰত এইটো ৰখি থাকিব, থমকি ৰ'বলগীয়া হৈছিলে। কিন্তু এইখিনি আজি 2026ত এইটো মুকলি হ'ল। আৰু মুকলি হৈছে যেতিয়া, আমাৰ এই উজনি অসমৰ খেলুৱৈসকলৰ লগতে যিসকল ইচ্ছুক খেলুৱৈ বাহিৰত আছে, তেখেতসকলো ইয়াতে
অন্তৰ্ভুক্ত হ'ব পাৰিব। বিশেষকৈ আমাৰ ইয়াতে আপোনাৰ ইনডোৰ ষ্টেডিয়াম আছে আৰু এটা এইটো ইণ্টাৰনেশ্যনেল লেভেলৰ ইনডোৰ ষ্টেডিয়াম হিচাপে যিহেতু দিয়া হৈছে। ইয়াতে আপোনাৰ বেডমিণ্টন আছে, টেবুল টেনিছ আছে আৰু আমি ইনডোৰ ভলীবলো পাতিব পাৰোঁ, হেণ্ডবলো পাতিব পাৰিম। ইনডোৰ ইয়াতে হ'ব। একজেক্টলি। আমি মানে এতিয়া ধৰক ৰিচেণ্টলি আমি 1 মাৰ্চৰ পৰা আমি যিহেতু ইনডোৰ ষ্টেডিয়ামটো অপেনিং কৰিম বা খেলসমূহ আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। তাতে আপোনাৰ এনে বেডমিণ্টন আৰু টেবুল টেনিছৰ আছিলে, কিন্তু আমি বিশেষকৈ ধৰক আমাৰ বাহিৰত যেতিয়া আমি ভলীবলখন খেল চলাব নোৱাৰোঁ বৰষুণৰ কাৰণে, বাতাবৰণৰ কাৰণে আমি কেতিয়াবা থমকি ৰ'ব লগা হয়। সেইটো কাৰণে আমি ভাবিছোঁ যে ইনডোৰ ষ্টেডিয়ামত যিহেতু প্ৰভিজনটো ৰাখিছোঁ, কেতিয়াবা কম্পিটিশ্যন পাতিবলৈ হ'লে বা আমাৰ নেশ্যনেল কম্পিটিশ্যন পাতিবলৈ হ'লে আমি ইনডোৰ ষ্টেডিয়ামটো ব্যৱহাৰ কৰি ভলীবল মেটচখনো আমি পাতিব পাৰিম। বঢ়িয়া, ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত গঢ় লৈ উঠিছে। আপুনি ভাবক, ভলীবল যদি বৰষুণৰ কাৰণে আমি খেল কেতিয়াবা কেঞ্চেল হ'ব লগা হয়, কিন্তু আমাৰ ইয়াত ইমান সুবিধা কৰিছে, ইনডোৰ ষ্টেডিয়ামৰ ভিতৰতে ভলীবলৰ খেলৰ সুবিধা প্ৰদান কৰিছে। খুব এটা সুন্দৰ বাতাবৰণ বাইদেউ। আৰু আমি আৰু এটা কথা জানিব বিচাৰিছোঁ, আমাৰ যিখিনি ধৰি লওক দৰিদ্ৰ পৰিয়ালৰ পৰা অহা খেলুৱৈ বা যিখিনি খেলিবলৈ ইচ্ছা কৰি আছে, তেওঁলোকৰ কাৰণে আমাৰ ইয়াত কিবা সুবিধা প্ৰদান কৰিব নেকি বা চৰকাৰে সেনেকুৱা কিবা স্কিম হাতত ল'ব নেকি? নিশ্চয়কৈ। মানে এনেকুৱা হৈছে ধৰক স্কিম বুলি নহয়, আমি প্ৰত্যেক বছৰে যিসকল গ্ৰাছৰুট লেভেলৰ পৰা খেলুৱৈসকল আগবাঢ়ি গৈছে আৰু সেইসকল যদি নেশ্যনেল পৰ্যায়ত গৈছে, তেখেতসকলৰ কাৰণে কিছু আমি মাচুলো কম কৰি দিছোঁ, লগতে কিছুমান ক্ষেত্ৰত আমি ফ্ৰী কৰি দিছোঁ। নেশ্যনেল প্লেয়াৰ হ'লে বহুত কনচেশ্যন পাই যায়। আমি ইয়াতে তেখেতসকলক হোষ্টেল ফেচিলিটি দিয়া হ'ব, তেখেতসকলৰ গ্ৰুমিং কৰিবৰ কাৰণে ইয়াতে আপোনাৰ থকা খোৱা ব্যৱস্থাও কৰিছে। হয়, থকা খোৱা ব্যৱস্থাও আছে। ইয়াতে আমাৰ 500 হোষ্টেল ফেচিলিটি আছে, 250 গাৰ্লছৰ কাৰণে আছে আৰু 250 বয়জৰ কাৰণে আছে। যিহেতু বহুত আঁতৰ আমাৰ গ্ৰাছৰুট লেভেলৰ খেলুৱৈ কিছুমান আছে, তেখেতসকলে খেলিব বিচাৰে, কিন্তু সেই জেগাসমূহত ধৰক আপোনাৰ খেলৰ বাতাবৰণ নাই বা এনেকুৱা এটা ষ্টেডিয়াম নাই। তেখেতসকলে কিছু ক্ষেত্ৰত মানে থমকি ৰ'বলগীয়া হৈছে আৰু সেইসকল খেলুৱৈক মানে উলিয়াই নি আমি কেনেকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলক মানে উজ্বলাই নিব পাৰোঁ, সেইটোৱে আমি খুব মানে আশা কৰি আছোঁ, যাতে আমাৰ এই ষ্টেডিয়ামৰ পৰাই হওক বা ডিব্ৰুগড় জিলাৰ পৰা হওক তেখেতসকলে প্ৰতিনিধিত্ব কৰি যাতে আগন্তুক পৰ্যায়ত। আমিও আশা কৰিম গ্ৰাম্য পৰিৱেশৰ পৰা অহা, গ্ৰামাঞ্চলৰ পৰা অহা যিখিনি খেলিবলৈ ইচ্ছা কৰা যুৱক যুৱতী আছে, খেলুৱৈসকল আছে, যাতে আমাৰ এই খনিকৰ ষ্টেডিয়ামত আহি তেওঁলোক যোগাযোগ কৰি থকা খোৱাৰ ব্যৱস্থা যিহেতু আপোনালোকে ইয়াত আছে বুলি কৈছেই, খুব এটা সুন্দৰ পৰিৱেশ হ'ব। আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ লগতে ডিব্ৰুগড় সকলো ইচ্ছুক খেলুৱৈ এটা ভাল পৰিৱেশ হ'ব বুলি আমি আশা কৰিম। আৰু বাইদেউ, ইয়াত আপোনাৰ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ খেলৰ পৰিকল্পনা কিবা কৰিছে নেকি? এইখিনি আমি আমাৰ ডাইৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ লগত কথা পাতিছোঁ। যিহেতু এই গোটেই আমাৰ ষ্টেডিয়ামটো স্পৰ্টছ অথৰিটি অফ আছামৰ আণ্ডাৰতে আছে। তেখেতসকলে আমাক দায়িত্ব দিছে যে আমি এইটো কেনেকৈ চলাই নিব পাৰোঁ। মই জিলা ক্ৰীড়া বিষয়া হিচাপে মই নহয়, মোৰ পিছত যোন জিলা ক্ৰীড়া বিষয়া হওক, তেখেতসকলেও এনেকৈ নিয়াৰিকৈ চলাই যাব। কিছু নিৰ্দেশ, তেখেতসকলৰ নিৰ্দেশ মতে আমি কামবোৰ কৰি আছোঁ। আৰু যি আমাৰ ফিজ ষ্ট্ৰাকচাৰ হয়, সেই ফিজ ষ্ট্ৰাকচাৰো আমি গভৰ্ণমেণ্টৰ নৰ্মছ মতেই কৰিছোঁ। ফিজ ষ্ট্ৰাকচাৰ বুলি কওঁ তেতিয়া আপোনালোকৰ এডমিশ্যন এতিয়া কেতিয়াৰ পৰা আৰম্ভ কৰিছে? হয়, এডমিশ্যন প্ৰক্ৰিয়া আমি আৰম্ভ কৰিয়ে আছোঁ। ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা। এতিয়া কোন কেইবিধ খেলৰ কাৰণে আপোনালোকে এডমিশ্যন প্ৰক্ৰিয়াটো আমি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আৰম্ভ কৰি দিছোঁ। এতিয়া আমাৰ ইতিমধ্যে বহুতখিনি ইচ্ছুক খেলুৱৈসকলে ইয়াত আহি অন্তৰ্ভুক্ত কৰাই লৈছে। এক্সামৰ কাৰণে কিছু পিছ পৰি গৈছে তেখেতসকল, কিন্তু তেখেতসকলে ফোনাফোনি কৰি আছে যে আমি এডমিশ্যন ল'বলৈ খুব ইচ্ছুক, আমি আহিম। এতিয়া যিহেতু আমি এডমিশ্যন আমাৰ ইনডোৰ ষ্টেডিয়ামটো আমি বেডমিণ্টন, টেবুল টেনিছটো আমি 1 মাৰ্চৰ পৰা আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। কিন্তু 1 মাৰ্চ হ'ল আমাৰ ছানডে, সেইটো কাৰণে আমি 2 মাৰ্চৰ পৰা ইনডোৰ ষ্টেডিয়ামৰ আমি এটা সামাজিক নীতি নিয়মেৰে আৰু আমি তাতে এভাগ পূজা দি পেলাই, যিহেতু আমি নতুন এটা ষ্টেডিয়াম অপেনিং কৰিবলৈ গৈ আছোঁ বা তাত নতুনকৈ খেল খেলুৱাবলৈ লৈ গৈ আছোঁ, তো সেইকাৰণে আমি সেইটো নীতি নিয়মসমূহ কৰি আমি 2 তাৰিখৰ পৰা আমি খেলসমূহ আৰম্ভ কৰি দিম। তাৰপিছত আপোনাৰ এপ্ৰিলৰ পৰা বাকী যিসমূহ গেম, যেনে এথলেটিক্স, এতিয়া আপোনালোকে দেখিছে যে এথলেটিক্সত আমাৰ 400 মিটাৰ চিন্থেটিক ট্ৰেক, আমাৰ গোটেই ডিব্ৰুগড় জিলাখনতে চিন্থেটিক ট্ৰেক এটা নাছিলে। আৰু আমাৰ এইসকল যি গ্ৰাম্যাঞ্চলৰ খেলুৱৈসকল বা আমাৰ যিসকল এথলিটসকলৰ মানে কি হয়, ধৰক ইয়াত গ্ৰাছত খেলি খেলি তেখেতসকলে বহুত ভাল পাৰফৰ্মেঞ্চ দিয়ে, কিন্তু যেতিয়া আমাৰ ট্ৰেকত চিন্থেটিক ট্ৰেকত গুচি যায়, স্পাইক পিন্ধিব লগা হয়, সেইটো কমফৰ্টেবল মানে ফিল নকৰে, কমফৰ্ট জ'নত নাথাকে তেখেতসকলে। সেইকাৰণে টাইমিঙৰ অকণমান চেঞ্জিং আহি যায়। তো সেইটো কাৰণে এতিয়া এনেকুৱা হৈছে, চিন্থেটিক ট্ৰেকটো পোৱাৰ লগে লগে যিহেতু তেখেতসকলে স্পাইক পিন্ধিব,
স্পাইক পিন্ধি চিন্থেটিক ট্ৰেকত যেতিয়া দৌৰিব তেতিয়া নিশ্চয়কৈ এতিয়া যিসকলে পদক পাবলৈ সক্ষম হৈছে অনাগত দিনত আমি আশা কৰিছোঁ সেই ট্ৰেকতে আমাৰ এই ডিব্ৰুগড়ত যিটো চিন্থেটিক ট্ৰেক আছে তাতে শিকি তেখেতসকলে আৰু ধুনীয়া পাৰদৰ্শিতা দেখুৱাব আৰু তেখেতসকলে আৰু আগবাঢ়ি যাব বুলি খুব আশা কৰি আছোঁ। তাৰমানে আমি এইটো ভাবিব পাৰোঁ নেকি, আগতে আমি যেনেকৈ ইয়াৰ পৰা বাতৰিত বা আমি শুনো যে উন্নত মানদণ্ডৰ প্ৰশিক্ষণৰ কাৰণে অসমৰ পৰা ধৰি লওক বেংগলৰ বা পাঞ্জাৱ বা এনেকে বেলেগ ৰাজ্যলৈ আমাৰ খেলুৱৈসকলক পঠিয়ায়। এতিয়া তাৰমানে আমাৰ ডিব্ৰুগড়তে সেই সুবিধাকণ আপোনালোকে প্ৰদান কৰিব। ডিব্ৰুগড়তে এতিয়া আমাৰ অকল চিন্থেটিক ট্ৰেকে নহয়, চুইমিং পুলো হ'ল, ইনডোৰ ষ্টেডিয়ামো হ'ল, লগতে আমি ইয়াতে আপোনালোকে প্ৰভিজনসমূহ মই ক'বলৈ বিচাৰিছোঁ। ভলীবলৰ চিন্থেটিক ভলীবল গ্ৰাউণ্ড হ'ব আউটছাইডত, লন টেনিছৰ গ্ৰাউণ্ড হ'ব আউটছাইডত, তাৰপিছত আপোনাৰ বাস্কেটবল গ্ৰাউণ্ড হ'ব চিন্থেটিক, তাৰপিছত ফুটবল মেইন গ্ৰাউণ্ড এখন এথলেটিকৰ মাজতে এখন মেইন গ্ৰাউণ্ড আছে। এথলেটিক্সত আমাৰ গোটেইখিনি আছে, হেমাৰ থ্ৰ' আছে, জেভলিন থ্ৰ' আছে, শ্বট পুট থ্ৰ' আছে, ডিছকাছ থ্ৰ' আছে, থ্ৰয়িং ইভেণ্ট গোটেইখিনি আছে, লগতে ট্ৰিপল জাম্প, ষ্টেপল চেছ, তাৰপিছত লং জাম্প, পোল ভল্ট, আমি গোটেইখিনি প্ৰভিজন ৰাখিছোঁ। গোটেইখিনি প্ৰভিজন আছে। এথলেটিক্সৰ ক্ষেত্ৰত হওক, টেবুল টেনিছৰ ক্ষেত্ৰত হওক, বেডমিণ্টনৰ ক্ষেত্ৰত হওক, চুইমিং পুলৰ ক্ষেত্ৰত হওক বা ভলীবলৰ ক্ষেত্ৰত হওক, আমি ভাবিছোঁ যে এই চিন্থেটিকৰ যি মানে বাতাবৰণ, সেই বাতাবৰণসমূহ আমাৰ খেলুৱৈসকলে আগন্তুক পৰ্যায়ত তেখেতসকলে একচেপ্ট কৰিব পাৰিব আৰু একচেপ্ট কৰাৰ পিছত আমি উন্নত মানদণ্ডৰ আমি ইয়াৰ পৰা খেলুৱৈসকলৰ লগতে আমাৰ যিহেতু ইয়াতে প্ৰশিক্ষকসকলো বাহিৰৰ পৰা আহিব, NIS কোচসকল ইয়াতে অন্তৰ্ভুক্ত হ'ব। হৈ আছে আমাৰ এতিয়া বেডমিণ্টনৰ কাৰণে অলৰেডি আমাৰ এজন আহিলেই, ফুটবলৰ কাৰণে আহিব, বেডমিণ্টন, টেবুল টেনিছ গোটেইখিনিৰ কাৰণে মানে NIS এজন প্ৰশিক্ষক থাকিব। যিহেতু আমাৰ প্ৰত্যেকটো গেমৰ একোজন প্ৰশিক্ষক থাকে আৰু তেখেতসকল বহুত মানে আগৰণুৱা প্ৰশিক্ষক আৰু তেখেতসকলে প্ৰশিক্ষণ দিলে নিশ্চয়কৈ আমাৰ খেলুৱৈসকলে সেইখিনি সুবিধা পাব। লগতে মই ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ ডিব্ৰুগড় জিলাত যিসকল শাৰীৰিক নিৰ্দেশক আছে বা নিৰ্দেশিকা আছে, শাৰীৰিক নিৰ্দেশক নিৰ্দেশিকাসকলে স্কুলসমূহত আগতে অন্তৰ্ভুক্ত হৈ আছিলে। ফিজিকেল ইনষ্ট্ৰাক্টৰ যিসকল আছিলে তেখেতসকলে স্কুলসমূহত আছিলে, কিন্তু আমাৰ ষ্টেট গভৰ্ণমেণ্ট স্কুলবিলাকত যিহেতু সেই ছাবজেক্টটো মানে ট'টেলি দিয়া হোৱা নাই, এনে PI হিচাপে থাকে, কিন্তু মানে সেই বস্তুখিনি ধৰক তেখেতসকলো এটা গুণ আছে, কোনোবা এটা গেমত কোনো একোজন ধৰক পাৰ্গত, কিন্তু তেখেতসকলে সেই ভূমিকাখিনি তাত দিব পৰা নাই। কিন্তু আমি ভাবিছোঁ যে এতিয়া যিহেতু আমি ইনডোৰত টাইকোণ্ডো ৰাখিছোঁ, তাৰপিছত আপোনাৰ উচু ৰাখিছোঁ, উচুৰ কোচ আছে আমাৰ, কাৰাটে কোচ আছে, য়োগাৰ কোচ আছে আৰু জুম্বা ট্ৰেইনাৰ আছে, আমাৰ নিজৰ মাজতে আমাৰ গোটেইখিনি আছে। কিন্তু আমি সেইখিনি ধৰক আমি ফ'কাছ কৰাব পৰা নাছিলোঁ, কিন্তু ইমান ধুনীয়া এটা প্ৰভিজন অহাৰ কাৰণে আমি এখেতসকলকো অন্তৰ্ভুক্ত কৰি তেখেতসকলৰ মানে যিখিনি প্ৰদৰ্শন বা পাৰদৰ্শিতা সেইখিনি আমি উলিয়াই নিব পাৰিম। হয় বন্ধুসকল, দেখিছেনে আমাৰ ইয়াত আউটডোৰ প্ৰতিটো থ্ৰ' ইভেণ্টৰ পৰা আৰম্ভ কৰি ইনডোৰৰ জুম্বালৈকে আমাৰ সকলো ধৰণৰ ইয়াত ফেচিলিটি আছে, ইনষ্ট্ৰাক্টৰ আছে। আমি ইমানখিনি কথা আগতে গমেই পোৱা নাছিলোঁ, এতিয়া আমি বাইদেউৰ থ্ৰুদি বহুতখিনি কথা গম পালোঁ আৰু আমাৰ ৰাইজে আপোনালোকেও গম পাইছে। তো 2 মাৰ্চত আপোনালোকে বাইদেউ 2 মাৰ্চত আমাৰ ৰাইজসকলক আমন্ত্ৰণ কৰিব পাৰে আহিলে। হয়, এডমিশ্যন প্ৰক্ৰিয়া যিহেতু চলি আছে, আমি খুব কম মাচুল লৈছোঁ। মই মাচুলসমূহো মই কৈ দিম, গোটেইখিনি যিহেতু মোৰ মনত নাই, তথাপি মই কৈ গৈছোঁ চাই। চুইমিঙত আমি 6 বছৰৰ পৰা আমি চুইমিং এডমিশ্যন লৈছোঁ, কাৰণ তাৰ তলৰখিনি ল'বলৈ হ'লে আমাৰ চুইমিংটো খুব মানে ৰিস্কি গেম হয়। তো সেইটো কাৰণে আমি তাৰ তলৰ খেলুৱৈসকলক ইয়াত লোৱা নাই, কিন্তু আমি 6 বছৰৰ পৰা চুইমিঙৰ কাৰণে এডমিশ্যন লৈছোঁ। যদি 6 বছৰ তলৰ 4-5 বছৰ বা 5 বছৰীয়া ষ্টুডেণ্টছেও ল'বলৈ বহুতে বিচাৰি আছে, কিন্তু কি হৈছে তেখেতসকলৰ ফিজিকটো যদি ভাল আছে, কিছুমান ধৰক গ্ৰ'য়িং ষ্টেজটো তেখেতসকলৰ অকণমান বেছি থাকে, হেল্থটো অকণমান বেছি ভাল থাকে, তেখেতসকলক যদি কৰিম বুলি ভাবে তেখেতসকলকো আমি কনচেশ্যন দি পেলাই বা হেৰি কৰি পেলাই তেখেতসকলক ল'ম। কিন্তু আমি বাচ্ছাটোক চাব লাগিব বা ল'ৰা ছোৱালীসমূহক চাব লাগিব যে তেখেত মানে চুইমিং কৰিব পাৰিব নাই। আৰু তাৰ ধৰক আমাৰ এনেই এডমিশ্যন ফিজটো তাতে আই কাৰ্ড আৰু বেলেগসমূহো আমাৰ ইনক্লুড থাকিব, এডমিশ্যন ফিজ আই কাৰ্ড, তাত আমি 500 মাচুল এডমিশ্যন ফিজ আমাৰ 500 আৰু ছেশ্যন ফি মানে আপোনাৰ ধৰক ইয়াৰলি বেচিছত আমি ল'ম। গোটেই বছৰটোৰ কাৰণে অকল 7,000 টকা তেখেতসকলে দিলেই হৈ গ'ল চুইমিঙৰ কাৰণে। 7,000 দিলে, আৰু যদি মান্থলি বেচিছত দিব বিচাৰে 1,500 টকাকৈ, কিন্তু সেই 1,500 দিলে হেৰি এমাউণ্টটো বাঢ়ি যায়, সেইটো কাৰণে ইয়েৰলি বেচিছত 7,000 দি দিয়াৰ লগে লগে গোটেই বছৰটো তেখেতসকলে খেল চলি থাকিব। আৰু তাৰ লগতে আমি ৰিক্ৰিয়েশ্যনেল মেম্বাৰ, ধৰক কিছুমানে অফিচ কৰি আহিলে
বা অফিচ কৰি অহাৰ পিছত নিজকে ৰিলেক্স কৰিব বিচাৰে বা কিছুমানে খেলিব বিচাৰে, তেখেতসকলৰ কাৰণে আমি তেওঁলোকৰ কাৰণেও সুবিধা প্ৰদান কৰিছে। সুবিধা প্ৰদান কৰিছো, মহিলাসকলৰ কাৰণেও ৰাখিছো আৰু পুৰুষসকলৰ কাৰণেও ৰাখিছো। এটা ভাল পদক্ষেপ। তেখেতসকলৰ কাৰণে আমি ফিজটো 10,000 কে ৰাখিছো পাৰ ইয়াৰলি। তাৰপিছত এডভান্স ছুইমাৰ যিবোৰ নেশ্যনেল লেভেল ছুইমাৰ, তেখেতসকলৰ অকল ছেশ্যন ফিজটো আমি 2,000 দিলে হ'ল। সিহঁতৰ ৰিলেক্সেশ্যনটো আমি যিহেতু চাবই লাগিব, আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টক বা আমাৰ অসমক প্ৰতিনিধিত্ব কৰি তেখেতসকলে ইমানখিনি কৰি আছে, সেইটো ৰিলেক্সেশ্যন কৰিবই লাগিব। তাৰপিছত এডভান্স যিখিনি নেশ্যনেল মেডেল উইনাৰ এডভান্স থাকে, তেখেতসকলৰ কাৰণে টোটেলি ফ্ৰী। আমি ফিজটো টোটেলি ফ্ৰী কৰি দিছো। এইটো ছুইমিঙৰ ক্ষেত্ৰত এইখিনি আহি গ'ল। লগতে ভলীবলৰ ক্ষেত্ৰত আমি বহুত বেছি ৰখা নাই, মান্থলি 500 আৰু এডমিশ্যন ফিজটো 500 থাকিব। মান্থলি ফিজ 500 থাকিব আৰু হাফ ইয়াৰলি যদি ল'ব বিচাৰে 3,000। খুব কম মাচুল। আমি যিহেতু বাহিৰৰ পৰা কোচ আনিম আৰু ইমানখিনি লাইটৰ প্ৰভিজন থাকিব, আমি যিহেতু ষ্টেডিয়ামটো চলাবও লাগিব, কাৰণ এটা যিখিনি আপোনালোকে বাহিৰত দেখিছে হয়তো আমাৰ যিখিনি লাইট লগোৱা হৈছে বহুত মানে হাই ভল্টেজ লাইট হয়, আৰু সেইখিনি মানে আপুনি চলাবলৈ হ'লে তাৰ এটা ফিজ আমি সামান্য এটা ফিজ ৰাখিবই লাগিব। সেইটো কাৰণে সেই ফিজটোখিনি আমি খুব মানে সকলোৰে দিব পৰাকে আমি ফিজখিনি ৰাখিছো। আৰু এথলেটিক্সৰ ক্ষেত্ৰতো আমি 500 যিটো আমাৰ এডমিশ্যন ফিজ সেইটো সেম থাকিব, মানে বাকী খেলসমূহৰ নিচিনাই। তাৰপিছত আপোনাৰ মান্থলি ফিজটো 300 থাকিব। যদি ইয়াৰলি লওঁ বুলি ভাবে 3,600, আৰু হাফ ইয়াৰলি যদি দিওঁ বুলি ভাবে এথলেটিক্সত 1,800 টকা হাফ ইয়াৰলি দিব পাৰে। সেইটো খুব মিনিমাম। 300টো বহুত বেছি নহয়, ধৰক এইটো 300টো পাৰিব। তাৰ জগাৰ্ছ ধৰক কিছুমানে এতিয়া অফিচৰ পৰা আহিয়ে হওক বা কিছুমানে জগিং কৰিব বিচাৰে, ৰাস্তাত ধৰক আমাৰ বহুত ভিৰ থাকে, বহুতে সেই ভিৰৰ কাৰণে আৰু একদম যান্ত্ৰিকতা যি চলিছে আজিকালি, এক্সিডেণ্ট হোৱাৰ বহুত চান্স থাকে। আমাৰ ইয়াত ধুনীয়া জগাৰ্ছ এৰিয়া আমি ইয়াত ৰাখি দিছো। জগাৰ্ছৰ কাৰণে ইয়াতে এই প্ৰভিজন ৰখা হৈছে। মান্থলি ফিজ 500 টা দিলে তেখেতসকলে মানে জগিং কৰিব পাৰিব। টাইমিং আমি ইভিনিং টাইম আৰু মৰ্নিং 5 to আমাৰ 8টা বজালৈকে, আৰু ইভিনিঙো আপোনাৰ 3:30 পৰা 8 বজালৈকে বা 8:30 বজালৈকে আমি সেইটো জগাৰ্ছৰ কাৰণে সেইটো ৰখা হৈছে। আৰু বেডমিণ্টন ক্ষেত্ৰত আমি যিহেতু আণ্ডাৰ 19 ইয়াৰ্ছৰ যিসকল খেলুৱৈ, তেখেতসকলক আমি ৰাষ্ট্ৰীয় পৰ্যায় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিবলৈ হ'লে আণ্ডাৰ 19 কেটেগৰী আজিকালি বেছি চলি আছে। সেই তেখেতসকলৰ কাৰণেও আমি ইয়াৰলি ফিজ 18,000 ৰাখিব, কাৰণ শ্বাটল ফিজ থাকে। তাৰপিছত আপোনাৰ ইনডোৰটো আমাৰ কণ্টিনিউ AC চলিব, লগতে আমাৰ লাইটৰ প্ৰভিজন বেছিকে দৰকাৰ হ'ব, আৰু সেইখিনি মিনিমাম 18,000 আৰু হাফ ইয়াৰলি দিওঁ বুলি ক'লে 9,000 দিব পাৰিব। তো সেইটো কাৰণে সেইখিনিয়ে। আৰু নেশ্যনেল পাৰ্টিচিপেণ্টছৰ কাৰণে আমি কৈছোৱেই, যিখিনি এডভান্স প্লেয়াৰ হয় তেখেতসকলৰ কাৰণে সম্পূৰ্ণ ফ্ৰী ৰখা হৈছে। আৰু যিসকল ধৰক ৰিক্ৰিয়েশ্যনেল মেম্বাৰৰ কাৰণে আমি 15,000 ইয়াৰলি ৰখা হৈছে। এইটো বেডমিণ্টনৰ ক্ষেত্ৰত এইটো হৈ গ'ল। তাৰ লগতে আমি ধৰক ফুটবল আমাৰ 2খন গ্ৰাউণ্ড আছে। এখন মেইন গ্ৰাউণ্ড আমাৰ এথলেটিকৰ মাজত আছে, আৰু এখন প্ৰেক্টিছ গ্ৰাউণ্ড আছে। প্ৰেক্টিছ গ্ৰাউণ্ডখন বাহিৰত আপোনালোকে দেখিব পাব, সেইখনো চলাই আছো। তো ফুটবলৰ ক্ষেত্ৰত আমাৰ মান্থলি ফিজ 300, এইটো মিনিমাম এটা ফিজ। হাফ ইয়াৰলি দিলে হ'লে 1800, আৰু যদি ইয়াৰলি দিব বিচাৰে 3,600, আৰু এডমিশ্যন ফিজ সেম থাকিব 500। আই কাৰ্ড আমি চবকে প্ৰভাইড কৰিম। উইদাউট আই কাৰ্ড আমি ইয়াত এন্ট্ৰি দিবলৈ অকণমান অসুবিধা হ'ব। যোনটো মানুহ সোমাই যাব, আজিকালি বহুত ঘটনা ঘটি আছে, সেইখিনি মেইনটেইন কৰিবৰ কাৰণে এইটো বস্তু ল'বলগীয়া হৈছে। আৰু টেবুল টেনিছৰ ক্ষেত্ৰতো বহুত লোৱা নাই। এডভান্স ইনে এডমিশ্যন ফিজটো আপোনাৰ সেম থাকিব, আৰু ইয়াৰলি বেচিছত আমি 12,000, আৰু হাফ ইয়াৰলি হ'লে মানে 6,000। তাৰপিছত যদি কোৱাৰ্টাৰলি কিছুমানে ধৰক অকণমান অসুবিধা হৈছে, কোৱাৰ্টাৰলি দিম বুলি ভাবে 3,600। প্ৰতিটো স্লেব বনাই থৈছে, মানে কোৱাৰ্টাৰলি, হাফ ইয়াৰলি, ইয়াৰলি, গোটেইখিনি মানে যাৰ যেনেকৈ পাৰিছে মান্থলিও তেওঁলোকে দিব পাৰে, যাৰ যেনেকৈ সুবিধা হয়। আৰু আমি বিশেষকৈ আমি ইয়াৰলি বেচিছতে লোৱাটোৱে আমি বেছি হেৰি কৰিছোঁ, কাৰণ মান্থলি যিটো কিছুমানে ধৰক এৰি দিয়ে, বহুত দিন নাহে, তেতিয়া আমাৰ মানে শ্লটটো বন্ধ হৈ থাকে, আৰু সেইটো শ্লটটো ধৰক সেই ল'ৰাজনৰ কাৰণে বা প্লেয়াৰজনৰ কাৰণে সেইটো বন্ধ হৈ যায়, বেলেগক আমি এণ্ট্ৰি দিব নোৱাৰা হৈ যাওঁ। তো সেইটো কাৰণে আমি হাফ ইয়াৰলি বা ইয়াৰলি বেচিছটো আমি বেছি প্ৰিফাৰ কৰোঁ। তাৰপিছত কেৰাটে আমাৰ নিজৰ প্ৰশিক্ষক আছে, আৰু নেশ্যনেল পৰ্যায়ত তেখেতসকলে প্ৰশিক্ষণ দি আহিছে, লগতে ৰেফাৰী কামো কৰি আহিছে, আৰু এজন এছিষ্টেণ্ট কোচ লগত থাকিবই। আৰু তাৰ ক্ষেত্ৰত আমি এইটোত মান্থলি ফিজ দিয়া নাই, এইটোত আমি 7,000 টকা ইয়াৰলি ফিজ ৰাখিছোঁ, আৰু 3,500 আমি হাফ ইয়াৰলি ফিজ এই তেনেকৈ ৰাখিছোঁ। কাৰণ এইটো আমাৰ বহুত বেছি এমাউণ্ট নহয়, সেইটো কাৰণে হাফ কোৱাৰ্টাৰলি বা আমি মান্থলি ফিজ
কেৰাটেত দিয়া নাই। ধৰক এতিয়া চুইমিঙৰ ক্ষেত্ৰত কেৰাটে কিন্তু আমাৰ এজ লিমিট নাই। আমাৰ কেৰাটেটো যোনে তোনে খেলিব পাৰিব। অপেন কেটেগৰীত কেৰাটেটো ৰাখিছো। উচুৰ ক্ষেত্ৰতো আমি অপেনে ৰখা হৈছে। উচু আছে। উচু আমাৰ 7,000 হয় ইয়াৰলি আৰু হাফ ইয়াৰলি 3,500। তাৰ জুম্বা আৰু এৰবিক্সটো এইটো কাৰণে ৰাখিছো, ধৰক পেৰেণ্টছ সকল আহে, অহাৰ পিছত এনেই ঘূৰি থকাতকে এতিয়া ধৰক ল'ৰা ছোৱালীটোক 1.5 ঘণ্টা 2 ঘণ্টা সময় ইয়াত ৰাখিব। ৰখাৰ ক্ষেত্ৰত আমি সেইটো তেখেতসকলৰ ফ্ৰেছনেছৰ কাৰণে, ধৰক ৰিক্ৰিয়েশ্যনৰ কাৰণে, ধৰক তেখেতসকলে অকণমান এনজয় কৰিব বুলি ভাবি আমি জুম্বাটো ৰাখিছো। পেৰেণ্টছসকলে ল'ৰা ছোৱালী চুইমিঙত দিলে, বেডমিণ্টনত দিলে, এথলেটিক্সত দিলে, যিকোনো গেমতে দিব পাৰে। কিন্তু সেই বস্তুটো ধৰক পেৰেণ্টছে এইটো লাভ ল'ব পাৰে যে আমি এৰবিক্সত বা জুম্বাত তেখেতসকলে তেখেতসকলো বিজি হৈ থাকিলে, নিজৰ হেল্থটোও ভাল হৈ গ'ল আৰু তেখেতসকল বিজিও হৈ গ'ল। ধুনীয়া পৰিৱেশ আমি ভাবিছো আৰু সেইখিনি চেষ্টা কৰিছো। তাৰপিছত তেখেতসকলৰ কাৰণে জুম্বা এৰবিক্সৰ কাৰণে আমি 16,000 ইয়াৰলি ফিজ আৰু হাফ ইয়াৰলি 8,000। যদি মান্থলি কোনোবাই ল'ম বুলি ভাবে 1,500। য়োগাৰ কাৰণে আমি ইয়াৰলি 8,000 আৰু হাফ ইয়াৰলি 4,000। এইটো য়োগা ফৰ অল, জেন্টছ হওক, লেডিজ হওক, আপোনাৰ সৰু বাচ্চা হওক, বহুতে য়োগা কৰিব বিচাৰে। য়োগা আমাৰ 2জনকৈ যিহেতু প্ৰশিক্ষক আছে, তেখেতসকলক ইয়াত অন্তৰ্ভুক্ত কৰি পেলাই আমি য়োগাটো ইয়াতে চলাই নিম। লগতে বাস্কেটবল, আৰু বাস্কেটবলৰ ক্ষেত্ৰত ইয়াৰলি 6,000 আৰু হাফ ইয়াৰলি 3,000। এইটো মান্থলি আমি নোলোৱাটোৱে চেষ্টা কৰিছো। যদি কোনোবাই প্ৰব্লেম হয় তেতিয়া আমি 500কে মান্থলি ফিজটো লৈ ল'ব পাৰিব। তো এইখিনি আমি ভাবিছো যাতে অনাগত দিনত, আৰু টেনিছটো পাহৰি গৈছিলো, টেনিছৰ ক্ষেত্ৰত ফিজটো অকণমান বেছি আছে। আমি বিগিনাৰ্ছৰ কাৰণে সেশন ফিজটো 24,000 বিগিনাৰ্ছৰ কাৰণে সেশন ফি 24,000 আৰু হাফ ইয়াৰলি ফিজ 12,000। যদি কোৱাৰ্টাৰলি দিব বিচাৰে 6,000। তাৰপিছত এডভান্স প্লেয়াৰৰ কাৰণে, যিসকল মানে ৰিক্ৰিয়েশ্যনেল প্লেয়াৰ, যিসকল নিজে নিজে খেলো বুলি ভাবে, তেখেতসকলৰ কাৰণে ফিজটো 30,000 ইয়াৰলি, আৰু হাফ ইয়াৰলি হ'লে 15,000 আৰু কোৱাৰ্টাৰলি হ'লে মানে 7,500। আৰু চিনিয়ৰ প্লেয়াৰৰ কাৰণে অকণমান তাতকৈ অলপ বেছি হ'ব। এডভান্সটো অলপ তাতকৈ অলপ কম 30,000, আৰু চিনিয়ৰ যিসকল প্লেয়াৰ আছে বা ৰিক্ৰিয়েশ্যনেল মেম্বাৰ আছে, তেখেতসকলৰ কাৰণে 36,000 ইয়াৰলি আৰু 18,000 ফৰ হাফ ইয়াৰলি, আৰু কোৱাৰ্টাৰলি ফিজটো 9,000। যিহেতু এইখিনি গেম আমি বৰ্তমান অন্তৰ্ভুক্ত কৰিছো। অনাগত দিনত আমাৰ যিহেতু ইয়াত কাবাডী চলি থাকে, খো চলি থাকে, আমি প্লেচসমূহ যেতিয়া কমপ্লিট হৈ যাব, প্লেচসমূহ পোৱাৰ লগে লগে খো হওক, কাবাডী হওক, আৰু বাকী যিসমূহ ইনডোৰ গেম আছে, আমাৰ বহুত ৰুম আছে, আমি সেই ৰুমসমূহত তেখেতসকলক ভৰাই মেলি আমি খেলসমূহ চলাই নিব। আৰু যিহেতু সকলোৰে সহায় সহযোগিতা লাগিবই, কাৰণ এটা ষ্টেডিয়াম অপেনিং কৰিব হ'লে বা আমাৰ খেলুৱৈসকলক আগবঢ়াই নিবলৈ হ'লে খেলুৱৈৰ লগতে খেলুৱৈসকলৰ পেৰেণ্টছসকলৰো ইয়াতে ভূমিকা বহুত কৰিব। ইমান এটা ধুনীয়া আপোনালোকে পদক্ষেপ লৈছে, চৰকাৰে ইমান ধুনীয়া এটা অনুষ্ঠান আমাৰ ইয়াত গঢ় লৈ উঠাইছে। তো নিশ্চয় আমাৰো দায়িত্ব থাকিব, আমাৰ অভিভাৱকসকলৰো দায়িত্ব থাকিব, আমাৰ নাগৰিকসকলৰ সকলোৰে দায়িত্ব থাকিব এই ষ্টেডিয়ামখনক, প্লাছ আমাৰ খেলৰ যিখিনি আপোনালোকে এতিয়া ক'লে ইনডোৰ আউটডোৰ গেমৰ ইভেণ্টছখিনি, সকলোতে আমাৰ সহযোগ, মোৰ বিশ্বাস সহযোগ কৰিবই লাগিব আৰু কৰিব। ইয়াৰ লগতে মোৰ আৰু এটা কথা মানে মনত পৰিলে, যিহেতু প্ৰত্যেকটো সমষ্টিতে আগতে কি আছিলে, প্ৰত্যেক সমষ্টিতে আমাৰ এটা ষ্টেডিয়াম নাছিলে। যোনে তোনে যি টি ফিল্ডত খেলিবলৈ যাব লগা হয়, খেলুৱৈসকল তেনেকুৱা হেৰি আছিলে। এতিয়া যিহেতু প্ৰত্যেকটো সমষ্টিতে এটা মিনি ষ্টেডিয়াম, সকলো সমষ্টিতে মিনি ষ্টেডিয়াম এটা দি আছে। আমাৰ ইয়াতে 6টা সমষ্টি, যিহেতু ডিব্ৰুগড়টো ডাঙৰ, ইয়াত ডাঙৰ এটা ষ্টেডিয়ামে পাইছো। বাকী সমষ্টিসমূহত আমাৰ এটা মিনি ষ্টেডিয়াম দিয়া হৈছে। তাতে সকলো প্ৰভিজন আছে, আপোনাৰ ৰুমৰ ফেচিলিটি আছে, ইনডোৰ ফেচিলিটি আছে, আৰু ফুটবল গ্ৰাউণ্ড এখন আছে, আৰু এথলেটিক্স দৌৰিব পৰা এথলেটিক্সৰ এটা ট্ৰেক আছে। হয়, আমাৰ চিন্থেটিক ট্ৰেক দিয়া নাই, কিন্তু গ্ৰাছৰ ট্ৰেক আছে, আৰু তাতো দৌৰিব পাৰিব। আৰু আমি সেই গ্ৰাছৰুট লেভেলৰ খেলুৱৈসকলক এতিয়া উলিয়াই অনাৰ তাৰ এটা মানে প্ৰয়াস আমি ভাবিছো, যাতে সেই ইনডোৰ ষ্টেডিয়ামত তেখেতসকলে প্ৰেক্টিছ কৰক, আৰু সেই ভিতৰত অঞ্চলত সোমাই থকা খেলুৱৈসকলৰ লাভালাভ কৰিব বুলি আমি খুব আশা কৰি আছো। আমিও আশাবাদী, গোটেইসকল আমাৰ খেলুৱৈসকলে, ইচ্ছুক খেলুৱৈসকলে যাতে সেই সুবিধাসমূহ ল'ব এতিয়া পাৰিব, আৰু ল'ব লাগে, কাৰণ চৰকাৰে ইমান ধুনীয়া এটা পৰিৱেশ তৈয়াৰ কৰিছে। ঠিক আছে বাইদেউ, আমি এতিয়া ষ্টেডিয়ামলৈ, ইনডোৰ ষ্টেডিয়ামৰ পৰিৱেশটো অকণমান চাওঁ গ'ল। ঠিক।
বন্ধুসকল, এতিয়া আমি আহি পালোহি ইনডোৰ ষ্টেডিয়ামত। ইনডোৰ ষ্টেডিয়ামৰ আমি পৰিৱেশটো চাওক, কি এক সুন্দৰ পৰিৱেশ। ইমান ধুনীয়া এটা আপোনাৰ বাইদেউ ইয়াত চিটিং কেপাচিটি কিমান আছে? হেৰিটো 1500 1500 1500 1500 চিটিং কেপাচিটি। আৰু ইয়াত কোৰ্ট কেইখন হ'ব এতিয়া ধৰি লওক? বৰ্তমান আমি এতিয়া 4খন কোৰ্ট ইয়াত দিছো। দিছে। ইনে পিছত আমি 8খন কোৰ্টৰ প্ৰভিজন আছে। ওকে। এতিয়া 4খন ইয়াত বৰ্তমান লগোৱা আছে। বেডমিণ্টনৰ 4খন, বেডমিণ্টনৰ 4খন আছে, লগতে 8খন আপোনাৰ টেবুল টেনিছৰ টেবুল আছে। টেনিছৰ। তাৰ মাজতে আমি ভলীবলৰ হোল কৰা আছে। ইন ফিউচাৰ ভলীবল যিহেতু আমি পাতিম বুলি কৈছো ইনডোৰ, তাতে আপোনাৰ ভলীবলৰ ইয়াৰ মাজতে হোল কৰা আছে, যাতে আমি ইনডোৰ ভলীবলটো ইয়াত পাতিব পাৰো। হাইটটো খুব যথেষ্ট ধুনীয়া হাইট, আমি এইটোত ভলীবল পাতিব পাৰো, বেডমিণ্টন পাতিব পাৰো, আৰু এনেই কেতিয়াবা ধৰক হেণ্ডবল পাতো বুলি ক'লে হেণ্ডবলো পাতিব পাৰিম। তো ইনডোৰ গেম কিছুমান আমি ইয়াত পতাৰ মানে গোটেইখিনি ৰাখিছো। ইয়াত আৰু আপোনাৰ ইনডোৰ গেমৰ আৰু ইয়াত ফেচিলিটি আৰু কি হ'ব? ধৰক ইনডোৰ আপুনি বক্সিঙৰ এৰেনা থাকে, আমি এৰেনাটো যদি ইয়াত লগাই দিওঁ, কেতিয়াবা তেনেকুৱা হেৰি হলে আমি ইয়াত বক্সিঙো কৰাব পাৰো, টাইকাণ্ডো, কাৰাটে, তাৰপিছত আপোনাৰ হেৰি উচু, তেনেকে ইনডোৰ কিছুমান গেম আমি ইয়াত ইন ফিউচাৰ প্ৰভিজন আছে। যিহেতু কেতিয়াবা ধৰক আউটডোৰত খেলাব নোৱাৰিলে মানে আমি ইনডোৰ প্ৰভিজনলৈ আনিব পাৰো। আৰু লগতে আমি যিটো 5000 চিট কেপাচিটি আপোনালোকে বাহিৰৰ আউটডোৰত দেখিছিলে, তাতো কিছুমান ডাঙৰ ডাঙৰ ৰুম আছে। সেই ৰুম বিলাকতো আমি কিছুমান খেল তাতে অন্তৰ্ভুক্ত কৰাব পাৰো, ইনডোৰ খেল কিছুমান তাত কৰাব পাৰিব। ইয়াৰ কাষতে আমি দেখিলো এতিয়া আপোনাৰ হোষ্টেলটো দেখিলো। হয়, হোষ্টেল ইয়াত ফেচিলিটি আপুনি কৈছিলে কিমান? 500 হয়। 250 গাৰ্লছ অৰ 250 বয়জ। তাৰ সাইডতে কাষতে আমাৰ কোৱাৰ্টাৰ আছে, যিসকল প্ৰশিক্ষণে ইয়াত প্ৰশিক্ষকে প্ৰশিক্ষণ দিবলৈ আহিব। যিহেতু আমাৰ লোকেল নাই, লোকেল কম আছে, তো বাহিৰৰ পৰা ধৰক গুৱাহাটীৰ পৰা আহিব, হেৰি আপোনাৰ গুৱাহাটীৰ ওচৰ শিৱসাগৰ তেনেকুৱা আহিলে মানে ধৰক ইয়াত ভাড়া ঘৰ লৈ থাকিব লগা হ'ব। তো তাতকে মানে আমাৰ যিসকল প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ দিব, তেখেতসকলৰ কাৰণেও আমাৰ ফেমিলি কোৱাৰ্টাৰ ইয়াতে এভেইলেবল আছে। আৰু বাইদেউ ইয়াত কোৰ্টখনত মই দেখিছো, এইটো যিখন ইয়াত এইটো কাৰ্পেট, গ্ৰীণ কাৰ্পেট যিটো হেৰি কৰিছে, এইটো কিহৰ বা এইটো বাহিৰৰ পৰা এইটো আপোনালোকে হেৰি কৰিছে নেকি? এইটো বাহিৰৰ পৰা অনা হৈছে। এইটো ইয়নেক্সৰ যিটো মানে আমাৰ গুড কোৱালিটিৰ ফাৰ্ষ্ট হেৰি আছে। আচ্ছা, ফাৰ্ষ্টটোহে আমি ইয়াত আনিছো, ফাৰ্ষ্টটো ইয়াত লগাইছো, চবতছে ভাল যিটো মানে সেইটো লগাইছো। এতিয়া বৰ্তমান আপোনালোকে দেখিছে ইয়াতে আমি পলিথিন পাৰি থৈছো, যাতে কাৰ্পেটটো আমি যিহেতু 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছো, তাৰ আগত যাতে এইটো লেতেৰা নহয় বা কোনোবাই চাবলৈ আহে ধূলি লগাই তেনেকুৱা হেৰি হয়, সেইবোৰ নহবৰ কাৰণে আমি ইয়াত পলিথিন দি থৈ দিছো। আপোনালোকে দেখিব পাৰে আমাৰ কাৰ্পেটটো মানে এইটো হ'ল আপোনাৰ চেইন চিষ্টেম। আমি ইয়াৰ পৰা আপুনি কাৰ্পেটখন বেলেগলৈ শিফ্ট কৰো বুলি ক'লে ফিক্স নহয়, মানে ফিক্স নহয়। ইয়াতে চেইন চিষ্টেম আছে, লক চিষ্টেম আছে। আপুনি কাৰ্পেটটো সিফালে শিফ্ট কৰো বুলি ক'লে কৰিব পাৰে, বা আপুনি ইয়াতে কোৰ্ট আৰু আমি যিহেতু এক্সটেণ্ড কৰিম বুলি কৈছো, এতিয়া আমি 4খন কোৰ্ট দি থৈছো, কিন্তু ইন ফিউচাৰ আমি কোৰ্ট বঢ়াই দিম যিহেতু, তেতিয়া আমি কাৰ্পেটখিনি আমি শিফ্ট কৰিব পাৰিম। তো সেইটো কাৰণে আমি বেষ্ট অফ বেষ্ট কোৱালিটিটো আমি ইয়াতে ইয়নেক্সৰ পৰাই ডাইৰেক্ট পাৰচেজ কৰা হৈছে, আৰু এইটো ভাল কোৱালিটিৰ কাৰ্পেট হয়। লগতে আমাৰ যিকেইখন ধৰক আপোনাৰ হেৰি দেখিছে কোৰ্টৰ, আপোনাৰ এইকেইটা কি বুলি কয়, বাৰ দেখিছে, আৰু এইকেইটা যিখন হেৰি আছে, এইখিনিও আমি আচলতে এতিয়া যিকেইটা লগোৱা আছে, আমি যিটো ব্ৰেণ্ড দিছো সেইটো ইয়নেক্সৰ ব্ৰেণ্ডে হয়। এই ইয়নেক্সৰ টপ ব্ৰেণ্ডে দিছো। এই কোৰ্ট কেইখনটো সেইকেইটাই লাগিব, ষ্টেণ্ড কেইডালো তাত লাগিব। লগতে আমি কিছুমান প্ৰভিজন ইয়াত ৰাখিছো, ধৰক আমাৰ ষ্টেণ্ড লাগিব, যিহেতু আমাৰ ইয়াতে যিসকলে জাজ কৰিবৰ কাৰণে জাজ ষ্টেণ্ডো, সেইবোৰ চব অনোৱা হ'ব এতিয়া। লগতে ইয়াত ফাৰ্নিচাৰ কিছুমান ফেচিলিটি আছে, ফাৰ্নিচাৰ খিনিও অন দা ৱে আহি আছে, মানে তো আহি আছে ফাৰ্নিচাৰ। সময়তে আপোনাৰ ইয়াত এতিয়া যেতিয়া যিসকল খেলুৱৈ প্ৰশিক্ষণ ল'ব, প্ৰশিক্ষণ একে সময়তে আপোনাৰ কেইটা বিভাগত, কেইবাটাও বিভাগত আপুনি চলি থাকিব পাৰিব। বৰ্তমান টেবুল টেনিছ, বেডমিণ্টন, তাৰ পৰা আপোনাৰ কাৰাটে বা এইবিলাক যিখিনি আপোনাৰ মাৰ্চিয়েল আৰ্টছ, এতিয়া বৰ্তমান কাৰাটে, উচু যিখিনি আছে, সেইখিনি আমাৰ, মই আপোনাক যিহেতু কৈছিলো যে আমাৰ যিটো মেইন গেলাৰী, স্পেক্টেটাৰ্ছ বহিব পৰা যিটো গেলাৰী, তাতে মানে আমাৰ ডাঙৰ ডাঙৰ হল আছে, ৰুম আছে। তাত আমি কাৰাটে মেট লগাই দিম, উচুৰ মেট লগাই দিম। তাত মানে কাৰাটে, উচু, জুম্বা, এৰবিক্স, য়োগা সেইখিনি তাত চলিব। বৰ্তমান আমি ইয়াত প্ৰথম পৰ্যায়ত আমি 1 তাৰিখৰ পৰা যিহেতু ষ্টাৰ্ট কৰিম কৈছো, বেডমিণ্টন আৰু টেবুল টেনিছটো আমি 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰি দিব। ধুনীয়া। ইয়াত আপোনাৰ এইটো চেন্ট্ৰেল এচি ব্যৱস্থা কৰা হৈছে। ইয়াতে চেন্ট্ৰেল এচি ব্যৱস্থা কৰা হৈছে। আপোনালোকে লাইট দেখিছে, ইয়াৰ লাইট অলপ চেঞ্জ হ'ব।
যিহেতু ইয়াৰ কাম চলি আছে, আমাৰ ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টে কামখিনি কৰি আছে, লাইট ইয়াতকৈ ডাঙৰ ডাঙৰ লাগিব, কোনো এটা জেগাত মানে আমি অন্ধকাৰ নেৰাখোঁ। আমি গোটেই মানে ষ্টেডিয়ামৰ, ইনডোৰ ষ্টেডিয়ামৰ যিটো হেৰি আছে, চবকে দেখিব পৰাকৈ, আৰু বিশেষকৈ প্লেয়াৰ্ছখিনিৰ মানে আজিকালি কি হয় ধৰক, এই লাইটৰ হেৰিত পৰিলেও মানে ফ'কাছটো আহিলেও ৰেকেটটো মাৰোতে বা হেৰি ককটো মাৰোতে, শ্বাটলটো মাৰোতে প্ৰব্লেম আহি যায়। তো সেইখিনি প্ৰব্লেম নোহোৱাকৈ ইলেক্ট্ৰিকেল ডিভিজনে গোটেইখিনি চাই আছে, চাই মেলি ইয়াত ডাঙৰ ডাঙৰ লাইট লাগিব। লাগিব, আৰু চেণ্ট্ৰেল এচিয়া আছে, লগতে আমাৰ এইটো চাউণ্ড প্ৰুফ হয়। আমি ইয়াত এতিয়া কি কথা পাতি আছো, আগতে ইক' হয় ন, ধৰক ইক' হ'লে মানে আমাৰ কিছুমান খেলত বহুত প্ৰভাৱ পৰে। আমি এতিয়া ধৰক ইয়াত টুৰ্ণামেণ্ট পাতিবলৈ হ'লে য'ত জাজ লাইন বহে বা কিবা বহে, এতিয়া কথাখিনি কৈ থাকিলে মানে ইটোৱে সিটো কথা নুশুনে, চব মানে ইক' হৈ যায়। তো সেইটো কাৰণে তাৰ এইখিনিও আছে, চেণ্ট্ৰেল এচিয়া আছে, লগতে ইক' নোহোৱা প্ৰভিজন আছে। দেখিছে এটা ভাল ষ্টেডিয়াম, আৰু ধুনীয়া পৰিৱেশ। বন্ধুসকল, আপোনালোকে দেখিছে কি ধুনীয়াকে সজাইছে, ইমান ধুনীয়াকে একেলগে 1500 দৰ্শকে একে সময়তে চাব পৰাকৈ কেইবাবিধ খেলৰো আপোনাৰ একে সময়তে প্ৰশিক্ষণো দিয়া হ'ব, বা খেলিবও পাৰিব, প্ৰতিযোগিতাসকল ইয়াত পাতিব পাৰিব। তো এক সুন্দৰ পৰিৱেশ। এইবাৰ আমি যাম বন্ধুসকল চুইমিং পুলৰ এৰিয়াখিনি আমি চাবৰ কাৰণে। বাইদেউ, আমি এতিয়া ইয়াৰ পৰা তেতিয়াহ'লে আমি চুইমিং পুলৰ এৰিয়ালৈ যাওঁ, তাত চাওঁগৈ, আহক। বন্ধুসকল, এতিয়া আমি আছো চুইমিং পুলৰ, ডাইভিং পুলৰ একদম টপ ফেচত। ইয়াৰ পৰা আপুনি পৰিৱেশটো চাব পাৰে, কি এটা সুন্দৰ পৰিৱেশ এই চুইমিং পুল এৰিয়াৰ। বাইদেউ, ইয়াত আমাৰ চিটিং কেপাচিটি কিমান আছে প্ৰথমে এইটো জনাওকচোন। ইয়াতে আমি 1500 মানে স্পেক্টেটৰ্ছে গোটেই খেলসমূহ চাব পাৰিব। দুইটা চাইডে কিমানখিনি ৰখা হৈছে। হয়। ধৰক কোনোবাই যদি তলত বহি চাওঁ বুলি কয়, তাৰ কাৰণেও আমি সেইখিনি প্ৰভিজন ৰখা আছে। কিছুমানে টপৰ পৰা চাওঁ বুলি ভাবে। এটা আছে VIP এৰেনা, আৰু এটা আছে আমাৰ স্পেক্টেটৰ্ছ এৰেনা। তো কোনোবা বাহিৰৰ VIPs যদি আহিব বিচাৰে, কোনোবা আহিব বিচাৰে, তেতিয়া আমি লেফ্ট চাইডত আমি VIP এৰেনাটো ৰাখি দিছো, ৰাইট চাইডত আমাৰ যিসকল মানে দৰ্শকে চাব বিচাৰে তেনেকে চাব। আদাৰৱাইজ আমি তলতো এইখিনি প্ৰভিজন পিছত ৰাখিব। এতিয়া আমাৰ একদম প্ৰথমে থকা ডাইভিং পুল, এইটো আপোনাৰ প্ৰেক্টিছ জোন। হয়, সেইটো 25 ফাৰ্ষ্ট আপুনি যিটো দেখিছে, এইটো ফাৰ্ষ্ট আপোনাৰ 25 মিটাৰ প্ৰেক্টিছ এৰেনা, প্ৰেক্টিছ পুল বুলি কোৱা হয়। সেইটো 25 মিটাৰ। আপুনি ষ্টাৰ্টিং পইণ্টটো 1 মিটাৰ আৰু এণ্ডিং পইণ্টটো আপোনাৰ 1.35 মিটাৰ। অলমোষ্ট মানে 3 ফুট 3.5 ফুট। এটা সাইডে স্লোপ মেইনটেইন কৰে, এটা সাইডে আমি ষ্টাৰ্টিং পইণ্টত স্লোপ মেইনটেইন কৰোঁ, তাত হাইটটো অকমান কম থাকে, আৰু এণ্ড পইণ্টত হাইটটো অকমান বেছি থাকে, 4 ফিটলৈকে মানে আমি তাত ৰাখিছোঁ। বাইদেউ, এতিয়া আমি ছেকেণ্ড পাৰ্টটো, এইটো আপোনাৰ কম্পিটিশ্যন। হয়, এইটো হ'ল মেইন পুল, এইটো হ'ল 50 মিটাৰ। 50 মিটাৰ পুলটো আপোনাৰ ডেপটো হ'ল 2 মিটাৰ। 2 মিটাৰ অলমোষ্ট আপোনাৰ 5 ফিট, 6-7 ফিটৰ এইটো এটা মানে পুল, মেইন পুলটো। ডেপটো কিমান ক'লে আপুনি? 2 মিটাৰ। 2 মিটাৰ। হয়, 2 মিটাৰ। 2 মিটাৰ ডেপথ। হয়। আৰু আপোনাৰ একেলগে আপোনাৰ ইয়াৰ ডেপটো সেম থাকে। ইয়াৰ বহুত বেছি একো ডিফাৰেন্স নাই। আমাৰ যেনেকে প্ৰেক্টিছ পুলত ডেপটো ষ্টাৰ্টিং পইণ্টত আপোনাৰ 1.35 বা 2 মিটাৰ বা পিছত অকমান বেছি থাকে, ঠিক এইটোত মানে আমাৰ মেইন হেৰিটোৱে হ'ল 2 মিটাৰ। হয়। তাৰপিছত আহিলে আমাৰ এতিয়া এইটো ডাইভিং পুলটো আমাৰ অসমত আমাৰ এইটো ছেকেণ্ড। হয় বন্ধুসকল, অসমৰ ছেকেণ্ড চুইমিং পুল, য'ত আমাৰ ডাইভিং পুলৰ ব্যৱস্থা আছে। প্ৰথম আমাৰ গুৱাহাটীতে আছে। গুৱাহাটী সৰু-সজাইত আমাৰ ডাইভিং পুল আছে, আৰু এতিয়া আমি যিহেতু ডিব্ৰুগড়ত আমি ডাইভিং পুল পাবলৈ সক্ষম হৈছো। ইয়াৰ আমি ভাবিছো যে আমাৰ বিশেষকৈ অসমৰ পৰা ডাইভিঙৰ কাৰণে খুব কম মানে খেলুৱৈ বাহিৰত গৈ খেলিবলৈ যায়, কাৰণ আমাৰ ফেচিলিটি নাছিলে। হয়, ফেচিলিটি নথকাৰ কাৰণে আমাৰ খেলুৱৈসকল পিছ পৰিবলগীয়া হৈছে। এতিয়া ভাবিছো যাতে আমাৰ ডাইভিঙৰ কাৰণেও খেলুৱৈ আগবাঢ়ি আহক, আৰু ডাইভিং কৰিবলৈ হ'লে এটা কথা ঠিক যে প্লেয়াৰ্ছসকল জিমনাষ্ট হ'ব লাগিব, জিমনাষ্টিক শিকিবই লাগিব। ইয়াতে যিহেতু টাৰ্ণ কৰিব লাগে, বহুতখিনি মানে এক্সাৰচাইজ কৰিব লাগে, আৰু সেইখিনি কৰিব হ'বৰ কাৰণে তেখেতসকলে জিমনাষ্টিক প্লেয়াৰ হোৱাটো খুব প্ৰয়োজন। মানে জিমনাষ্টিকৰ যিখিনি কাম বা যিখিনি প্ৰশিক্ষণ, সেইখিনি লোৱাটো খুব প্ৰয়োজন। আৰু ইয়াৰ ডেপটো আমাৰ অলমোষ্ট 20 ফিট। ডাইভিং পুলত 20 ফিট, কাৰণ আপোনাৰ এইটো ডেপ কৰিবই লাগিব, যিহেতু ডাইভ কৰি আপোনাৰ তললৈ
যাব যোৱা হয়, লাগিব। ইয়াতে যাব আমাৰ লাগিব। লেয়াৰ বহুত কেইটা আছে, হয়। কিছুমানে তলৰ পৰা প্ৰেক্টিচ কৰিব পাৰে, তাৰ ওপৰত একদম পাৰফেক্ট যিসকল প্লেয়াৰ হয়। কম্পিটিশ্যন লেভেলৰ, তেতিয়া মানে একদম হাইট আমি য'ত এতিয়া থিয় হৈ আছো হয়। তাৰ পৰাহে তেখেতসকলে মানে এইখিনি কৰিব পাৰিব। এইটো একদম টপ লেভেলৰ পৰা হয়, এইটো হয়। কৰিব। আমি এইটো একদম টপ লেভেলতে আছো। হয়। ভাবিছো যাতে এই চুইমিং পুলৰ পৰাই আমাৰ যিসকল অসমৰ খেলুৱৈ নৱপ্ৰজন্মৰ খেলুৱৈসকল আগবাঢ়ি গৈছে, সেই খেলুৱৈসকলে যাতে সেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতসকল জিলিকি উঠে। উঠক। আমাৰ ডিব্ৰুগড়ত আমি মানে কৈ কেতিয়াবা দূষিতও হওঁ, ধৰক আমাৰ শিৱসাগৰত চুইমিং পুল আছিলে, হয়। যোৰহাটত চুইমিং পুল আছিলে, যি হওক 25 মিটাৰ চুইমিং পুলৰ পৰা আমাৰ খেলুৱৈসকলে খেল মহাৰণতে হওক বা যিকোনো কম্পিটিশ্যনত আমাৰ এতিয়া গোলাঘাটৰ পৰা বহুত ভাল ভাল খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলি আছে। কিন্তু আমাৰ ডিব্ৰুগড় জিলাত তেনেকুৱা এটা প্ৰভিজন নথকাৰ কাৰণে প্ৰাইভেট পুল কিছুমান থাকে, কিন্তু প্ৰাইভেট পুলত সদায় কেনেকে প্ৰেক্টিচ কৰিব যাব। আমাৰ সেই দুলীয়াজান, নাহৰকটীয়া, টিংখাং, আমাৰ যিকেইটা সমষ্টি আছে, ভাল ভাল খেলুৱৈ আমাৰ ইয়াত থাকিও মানে আমি সেইখিনি ফেচিলিটি দিব নোৱাৰাৰ কাৰণে আজি আমি কিছু মানে চুইমিঙৰ ক্ষেত্ৰত বহুত পিছ পৰি আছো। এতিয়া মানে চুইমিঙৰ ক'বলৈ পাই সুখীও হৈছো আৰু ভালো লাগিছে, ভাল অনুভৱ হৈছে। চুইমিঙৰ কাৰণে এডমিশ্যনৰ ইমানেই বেছি মানে মানুহ ইমানেই খবৰ আহিছে। আমাৰ এপ্ৰিলৰ পৰা আমি ষ্টাৰ্ট কৰি দিম চুইমিংটো। তো মানে চুইমিঙৰ এডমিশ্যনৰ হেৰিটোত মানে ক্ষেত্ৰত মানে আমাৰ খেলুৱৈসকল বহুত ইচ্ছুক আৰু বহুত দূৰৰ পৰা মানে খবৰ কৰিছে ইয়াত থাকি মেলি ইয়াত চুইমিং কৰিব। বাইদেউ, এতিয়া আমাৰ ৰাইজক আপুনি ইয়াৰ লগতে এইটো অৱগত কৰক যে আমাৰ খনিকৰ, কাৰণ বহুতে আমাৰ ঠিকনাটো গম নাপায়। আপোনাৰ ঠিকনাটো আৰু কাৰ লগত কেনেদৰে যোগাযোগ কৰিব লাগিব, আপোনালোকৰ ইয়াত এডমিশ্যন ল'বৰ কাৰণে থকা ব্যৱস্থা কৰিবৰ কাৰণে কেনেধৰণে কি যোগাযোগ কৰিব লাগিব, আপুনি এবাৰ আমাৰ ৰাইজক ক'লে ভাল হ'ব। এতিয়া যিহেতু আমাৰ এডমিশ্যন প্ৰক্ৰিয়াবোৰ চলি আছে, আমি এডমিশ্যন দি আছো আৰু কিছুসকলে মানে কিছু সংখ্যক মানুহে ধৰক আমাৰ বেনাৰ পোষ্টাৰ চাই পেলাই তেখেতসকলে এডমিশ্যন লৈছে বা ছ'চিয়েল মিডিয়াত অলপ কিবা এটা গৈছে তেনেকে এডমিশ্যন লৈছে। কিন্তু বহুতে নাজানে যে ফৰ্ম ক'ৰ পৰা কালেক্ট কৰিম বা ক'ৰ পৰা এডমিশ্যন প্ৰক্ৰিয়াবোৰ আৰম্ভ কৰিম, কেনেকে লৈ যাব লাগে। সেইটো কাৰণে মই সকলোকে কৈছো যে আমাৰ ডিব্ৰুগড় জিলা যিটো খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প, য'ত মানে আমাৰ এই ষ্টেডিয়ামসমূহ আছে, এই ষ্টেডিয়ামত আমাৰ যি হওক চুইমিং হওক, বেডমিণ্টন হওক, যি খেলসমূহৰ মানে ইয়াত ফিল্ডসমূহ আছে, তাৰ কাৰণে আমাৰ এডমিশ্যন ল'বৰ কাৰণে জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়, যিটো আমাৰ খনিকৰ ষ্টেডিয়ামৰ লগতে জড়িত, আৰু খনিকৰ ষ্টেডিয়ামৰ লগতে অফিচটো আমি ইয়াতে আছোৱে, যিহেতু আমি আমাৰ অফিচৰ পৰা ফৰ্মসমূহ কালেক্ট কৰিব পাৰিব। আৰু যদি মানে তেখেতসকলে কিবা কণ্টেক্ট নাম্বাৰ বিচাৰে বা কিছুমানে ধৰক থ্ৰু টেলিফোনিকো বিচাৰে, ফোন কৰিও তেখেতসকলে মানে সেই কণ্টেক্ট ল'ব পাৰিব। মই কণ্টেক্ট নম্বৰটো আপোনালোকৰ যোগেদিয়ে মই কৈ দিছো, 7002028643। আকৌ এবাৰ কৰিছো, 7002028643। এইটো হ'ল আমাৰ যোনে এডমিশ্যন লৈ আছে তেখেতৰ নাম্বাৰ। আৰু এটা অল্টাৰনেট নাম্বাৰ আমি ইয়াতে দিছো, তেখেতৰ নাম্বাৰ লৈ ল'লে মানে আপোনালোকে যোগাযোগ কৰিবলৈ সুবিধা হ'ব। 7002011392। অভিনৱ বৰগোহাঁই আৰু কুলদীপ সিং বুলি দুজন আমাৰ প্ৰশিক্ষকে এই এডমিশ্যন প্ৰক্ৰিয়া চলাই আছে আৰু তেখেতসকলে এডমিশ্যন লৈ আছে। সেইটো কাৰণে আপোনালোকে সকলো দৰ্শক বা সকলো খেলুৱৈ ক্ৰীড়াপ্ৰেমী ৰাইজকে কৈছো, জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়, যিটো খনিকৰ মাল্টিডিচিপ্লিনাৰী স্পৰ্টছ কমপ্লেক্সৰ ভিতৰতে আছে অফিচটো, তাত আহি পেলাই আপোনালোকে ফৰ্মসমূহ কালেক্ট কৰিব আৰু এডমিশ্যন লওক। খুব লিমিটেড চিট বুলিয়ে ক'ব লাগিব, কাৰণ আমাৰ এডমিশ্যনৰ ইমানেই বেছি প্ৰভাৱ পৰিছে আৰু খেলুৱৈসকল ইচ্ছুক হৈ পেলাই এডমিশ্যন ল'বলৈ মানে আগবাঢ়ি আহিছে। তো আমি কেতিয়াবা এনেকুৱা হ'বলগীয়া হ'ব যে আমি এডমিশ্যন বন্ধ কৰি দিবলগীয়া হ'ব। সেইকাৰণে যিসকল ইচ্ছুক খেলুৱৈ তেখেতসকলে সোনকালে আহি এডমিশ্যনটো লওক। এডমিশ্যন বন্ধ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে ৰাইজসকল। আপোনালোকে দেৰি নকৰিব, আহক আমাৰ ইয়াত খনিকৰ ক্ৰীড়া প্ৰকল্পৰ অফিচত যোগাযোগ কৰক, সোনকালে এডমিশ্যন লওক। বিভিন্ন ধৰণৰ খেলৰ যিখিনি কথা আমি পাতি আছো, ইভেণ্টছবিলাক হ'ব। চুইমিঙৰ ইমান ধুনীয়া এটা ফেচিলিটি ইয়াত দিছে, অসমৰ দ্বিতীয়খন ঠাই য'ত গুৱাহাটীৰ পিছতে আমাৰ ডাইভিং পুলৰ ব্যৱস্থা কৰা হৈছে। 3টাকে পুল ব্যৱস্থা আছে, প্ৰেক্টিচ পুল, কম্পিটিশ্যনৰ কাৰণে, আকৌ ডাইভিং পুলৰ কাৰণে। খুব এটা সুন্দৰ পৰিৱেশ, আপোনালোকে আহিব অতি সোনকালে। বাৰু কেনেকৈ ক'লে আমি 2 মাৰ্চৰ পৰা ইনডোৰ গেমখিনি আৰম্ভ কৰি দিছো আৰু এপ্ৰিলৰ 1 তাৰিখৰ পৰা চুইমিং, এথলেটিক্স, ফুটবল, ভলীবল, বাকী যিসমূহ গেম আছে আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম। তো যোগাযোগ কৰক সোনকালে, যিহেতু এতিয়া এক্সাম চলি থকাৰ কাৰণে হয়তো কিছুমানে গম পোৱা নাই বা খবৰ ল'বলৈ বা এডমিশ্যন ল'বলৈ আহিব নোৱাৰা হৈছে। কিন্তু আমাৰ চিট যিহেতু বহুত কম, বহুত বেছিও নাই তেনেকুৱা, তো সেইটো কাৰণে যোগাযোগ কৰিলে মানে সোনকালে যোগাযোগ কৰক আৰু এডমিশ্যন লৈ লওক। আমাৰ শ্ব'টো যিসকলে চাই আছে বন্ধুসকল, আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবও নাপাহৰিব। আপোনালোকে যিমান শ্বেয়াৰ কৰে আমাৰ ৰাইজ আৰু সজাগতা হ'ব, গম পাব।
আশা কৰিছোঁ আপোনালোকে চোৱাৰ লগতে আপোনালোকে আমাৰ শ্বেয়াৰো কৰিব, যাতে এই কথাখিনি আমাৰ বিভিন্ন অঞ্চলৰ ৰাইজলৈ যাব পাৰে। বাইদেউ, আৰু আমি এতিয়া চুইমিং পুলৰ বিষয়ে বাৰু এইখিনি আমি চালোঁ। এতিয়া আমি আপোনাৰ যিখিনি আমি দেখিছোঁ চিন্থেটিক ট্ৰেক আৰু এই এয়াৰফিল্ডৰ সেইখিনি এবাৰ চাই লওঁ আমি। নিশ্চয়, বলক আমি তালৈ যাওঁ এতিয়া। বন্ধুসকল, এতিয়া আমি আহিলোঁ আউটডোৰ যিটো ট্ৰেক খনিকৰ ষ্টেডিয়ামৰ চিন্থেটিক ট্ৰেক ন বাইদেউ? চিন্থেটিক ট্ৰেক। এতিয়া ইয়াত আপোনাৰ এইখিনি যিখিনি এতিয়া কাৰ্পেটিং কৰি আছে, ইয়াৰ ওপৰত আপুনি ট্ৰেকৰ ব্যৱস্থাটো হ'ব? হয় হয়, এইটো বৰ্তমান এইটো বেছহে। হয়, এইটো বেছৰ ওপৰত আমাৰ চিন্থেটিক লেয়াৰটো লাগিব। ওকে। চিন্থেটিক লেয়াৰ লগাৰ পিছতহে মানে আমি চিন্থেটিক ট্ৰেক বুলি ক'ব পাৰিম। আৰু এইটো এপ্ৰিললৈ এইটো হৈ যাব, মানে মাৰ্চ মাহত আমাৰ এই লেয়াৰৰ কাম ষ্টাৰ্ট হৈ যাব। হয়, তো মানুহ আহিছে ইতিমধ্যে। এইটো এই যিখিনি আপোনাৰ লেয়াৰ, যিখিনি আপোনাৰ ইয়াত হেৰি কৰিব, হয়, মানুহখিনি সেইখিনি কাৰিকৰী টেকনিকেল মানে স্কিল লেবাৰ হয়। হয়, স্কিল লেবাৰ হয়। এইবোৰ চব আমাৰ বাহিৰৰ পৰা মতা হৈছে। আমাৰ অসমত হওক বা ভাৰতবৰ্ষত যিমানখিনি চিন্থেটিক ট্ৰেক বনি আছে আৰু চিন্থেটিকৰ কাম চলি আছে, একে মানে এনেকা চিষ্টেমতে চলি থাকে যে তেখেতসকলে আগতেও কৰি থকা, আৰু আমাৰ নলবাৰীতো তেখেতসকলে কৰিলে, মানে লখিমপুৰতো কৰিছে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ইতিমধ্যে আমাৰ কিছুমান কাম চলি আহিছে যে তেখেতসকলে কৰি আছে। আৰু তেখেতসকল চব বাহিৰৰ পৰা, অসমৰ নহয় বাহিৰৰ হয়। আৰু তেখেতসকল ইতিমধ্যে আহি পাইছেহি। তেওঁলোকে মই দেখিছো চাৰাউণ্ডিং কেইবাজনো মানে মানুহ লাগি থকা, আছে। বাহিৰৰ পৰা অহা যেন মানে অনুভৱ হৈছে তেওঁলোক। আৰু এই বস্তুটো বহুত কষ্টলি হয়। বহুত কষ্টলি হয়, কাৰণ চিন্থেটিক ট্ৰেকত হেৰি কৰাৰ কাৰণে এইটো এটা, যিহেতু ইন ফিউচাৰ আমাৰ ইয়াত ইণ্টাৰনেশ্যনেল ইভেণ্টছ বা নেশ্যনেল ইভেণ্টছ হ'ব, সেইটো সেই ধৰণৰ মানদণ্ড ৰাখি মানে আপোনালোকেতো এইটো ব্যৱহাৰ কৰিবলৈ, ইউজেবল কৰিবৰ কাৰণে হেৰি কৰিছে। এইটো কেনেধৰণে আপোনালোকে অনা ব্যৱস্থা কৰিছে? এইবিলাক ক'ৰ পৰা হেৰি কৰিছে? এইটো হ'ল, কথাটো হ'ল, এই কামসমূহ প্ৰথম পৰ্যায়ে আমাৰ ফেজ 2টা আছিলে। ফাৰ্ষ্ট ফেজৰ কাম ইতিমধ্যে সম্পূৰ্ণ হ'বলৈ গৈ আছে। ফাৰ্ষ্ট ফেজটো আমাৰ গৌতম কনষ্ট্ৰাকশ্যন বুলি এটা কোম্পানীয়ে পাইছে। আৰু গৌতম কনষ্ট্ৰাকশ্যনে এইটো লোৱাৰ পিছত এইখিনি চব তেখেতসকলেই চাই আছে। আৰু PWD বিল্ডিং ইয়াত সম্পূৰ্ণভাৱে জড়িত হৈ আছে। PWD বিল্ডিঙৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ প্ৰত্যেকটো মুহূৰ্ততে তেখেতসকলে ইয়াতে চাই আছে। আৰু কোনটোৰ পিছত কোনটো লেয়াৰ লাগিব বা কি সমূহ মানে ইয়াত বস্তু ইয়াত দৰকাৰ প্ৰয়োজন, সেইখিনিয়ে তেখেতসকলে দিছে। ইয়াৰ ভিতৰতে চক আমাৰ এইটো যিটো বেছৰ চাইডতে আমাৰ লং জাম্পৰ প্ৰভিজন ৰখা হৈছে। তাত যে আপোনালোকৰ এইখিনি এতিয়া বনাই থকা হৈছে, খান্দি থকা হৈছে, ইয়াতে লং জাম্প হ'ব। হয়, ইয়াতে বিশেষজ্ঞ মানুহ আহি মেলি এই বস্তুবোৰ চাই গৈছেহি। আৰু আমাৰ এথলেটিক্সৰ যিহেতু অলৰেডি NIS কোচ আছেই, তেখেতসকলেও বস্তু যিখিনি ইয়াতে কৰিবলগীয়া কাম তেখেতসকলে কৰি আছে আৰু কৈ আছে। আৰু প্ৰত্যেকটো মুহূৰ্ততে আচলতে খেলৰ যিবোৰ বনি আছে, খেলৰ মানুহৰ লগত কনচাল্ট কৰি কামবোৰ কৰিছে। আৰু যিহেতু এইটো হোৱাৰ পিছত আমাৰ মাজমজিয়াতে আপুনি দেখিছে, এইটো এইখন হ'ল ফুটবল। এইখন আপোনাৰ প্ৰেক্টিচ মেইন। হয়, এইখন হ'ল মেইন গ্ৰাউণ্ড। এইখন আপোনালোকে দেখিছে, এইখন যিটো ঘাঁহ লাগিছে, এইবোৰ ঘাঁহবোৰো বাহিৰৰ হায়দৰাবাদ। মই এইটো আপোনালোকে কভাৰ আপ সেইটো কাৰণে কৰি থৈছে নেকি বস্তুটো? যাতে মানে বেয়া হৈ নাযায়। এইটো বেয়া হৈ নোযোৱাৰ কাৰণে আমি এতিয়া ফেন্সিঙৰ ব্যৱস্থা এতিয়া বৰ্তমান কৰিছো। পিছততো ডাঙৰ ফেন্সিং লাগিব, কাৰণ ইয়াতে ফুটবল চলি থাকিব, এফালে এথলেটিক, কোনো কাকো ডিষ্টাৰ্ব নোহোৱাকে মানে কামখিনি হ'ব। এই গ্ৰাছটো এইটো আপোনালোকে বাহিৰৰ পৰা আনিছে? হয়, এইখিনিও এইটো গ্ৰাছটো বাহিৰৰ পৰা আনিছে। এইটো প্লাগ কৰা হৈছে, মানে এইটো ৰোৱা হৈছে। কিছুমান এনেকুৱা হয় কাৰ্পেট লগাই দিয়া হয়, কিন্তু এইটো হ'ল এটা এটা গুটি ইয়াত মানে সিঁচা নাই, হেৰি পুটি পুটি লগাইছে। এইটো সময়ো লাগে বাইদেউ? এইটো বহুত সময় লাগে। ইয়াক আকৌ আপুনি ভালকৈ কি তত্বাৱধানত ৰাখিব লাগিব। হয় হয়, ইয়াতে মানে যিসকল য'ৰ পৰা গ্ৰাছটো আনিছে, এইটো বাৰমুদা গ্ৰাছ হয়। বাৰমুদা গ্ৰাছ, এইটো অসমীয়াত আমি দুবৰি বন বুলিও কওঁ। হয়, দুবৰি বনে এইটো দুবৰি বনৰ এতিয়া প্ৰথম লেয়াৰটো আমাৰ উঠি গ'ল। এইটো উঠাৰ পিছত আৰু অকমান যেতিয়া ডাঙৰ হ'ব, তেতিয়া প্ৰথম গ্ৰাছটো আমি টটেলি কাটি দিম। আৰু তেতিয়াহে বেছটো মানে ভালকে বহিব। কাৰণ পেষ্টিং হ'বলৈ বা ভিতৰৰ আমাৰ যিখিনি ঘাঁহৰ শিপা গজিবলৈ হ'লে শিপাখিনি তাত বহিব লাগিব। প্ৰথম লেয়াৰটো আমি কাটিম এতিয়া। আমি কিছুদিনৰ পিছতে আৰু 10-15 দিনৰ পিছত প্ৰথম লেয়াৰটো কাটি দিয়াৰ পিছত নেক্সট যিটো ঘাঁহ আহিব, তাৰপিছত আমি ইয়াত খেল আৰম্ভ কৰিব পাৰিব। সেইটো কিমান দিন লাগিব? এইটো অলমষ্ট 15-20 ডেজত আমাৰ হ'ব লাগে। 15-20 ডেজত হৈ যোৱাৰ লগে লগে এপ্ৰিলৰ পৰা আমি ষ্টাৰ্ট কৰিব পাৰিম। আৰু 15-20 ডেজ লাগিব। হয়, আৰু প্ৰেক্টিচ গ্ৰাউণ্ডটো সেই তেনেকে বাৰমুদা গ্ৰাছে লগোৱা হ'ব। এইটো চাইডে বনাই আছে। হয় হয়।
এতিয়া আমাৰ ইয়াত চিটিং কেপাচিটি কিমান হৈ আছে? 5,000 হয়, বৰ্তমান এতিয়া এইটো যিটো দেখিছে হয়। এইটোত আছে 5,000 চিট কেপাচিটি। ইয়াতে VIP এৰিনা আছে, ভিতৰত পৰাও আমাৰ যিসকল বাহিৰৰ গেষ্ট আহিব তেখেতসকলক থাকিব পৰা, বহিব পৰা গোটেই ব্যৱস্থাই কৰা আছে। এতিয়া আমি ইয়াৰ পৰাই হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইটো কাৰণে, যিহেতু এই মুখ্যমন্ত্ৰীজনৰ কাৰণে বা আমাৰ যি চৰকাৰ চলি আছে, আমি আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা কৰিব লাগিব। কাৰণ ক্ৰীড়াৰ ক্ষেত্ৰখন আগবঢ়োৱাৰ ক্ষেত্ৰত তেখেতৰ যি ভূমিকা, যি অৰিহণা হয়, যি অৰিহণা, সেইটো মানে লেখত ল'বলগীয়া। কাৰণ আমি আগতে নিজেও খেলুৱৈ, যিহেতু আমি বহুতখিনি বস্তু আমি নাপালো, কিন্তু এই প্ৰজন্মই সেই বস্তুখিনি পাইছে, সেই সুবিধাখিনি দিছে। খেলৰ ক্ষেত্ৰত ইমান আগবাঢ়ি গৈছে আৰু অসমক প্ৰতিনিধিত্ব কৰি আজি বাহিৰত খেলিবলৈ সুবিধা পাইছে। লাভলীনাৰ নিচিনা, হিমা দাসৰ নিচিনা, তেখেতসকলৰ নিচিনা খেলুৱৈ আমাৰ উৎপন্ন হৈ পেলাই বাহিৰৰ ৰাষ্ট্ৰত, বাহিৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে খেলি আছে আৰু ইমান ধুনীয়া মানে এটা ইয়াতে পৰিৱেশ তেখেতে দিছে। আৰু যিহেতু 5,000 মই কৈছোঁ 5,000 চিট কেপাচিটি আছিলে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছেকেণ্ড ফেজৰ কাৰণে আৰু এটা এমাউণ্ট দিয়া হৈছে, 209 কোটি টকাৰ এমাউণ্ট দিছে। আমাৰ অসমৰ চবতছে ডাঙৰ ষ্টেডিয়াম বুলি এইটো পৰিগণিত হৈছে। এইটো 5,000ৰ পৰা 35,000লৈ আগবঢ়াই দিছে। কিমান এটা সুন্দৰ পৰিকল্পনা অসম চৰকাৰৰ, প্লাছ ইমান 35,000ৰ পৰা 35,000 কেপাচিটি কৰাৰ যিটো পৰিকল্পনা, এটা উল্লেখনীয় অৱদান। এইটো আমাৰ অসমৰ ৰাইজ, ডিব্ৰুগড় ৰাইজ, আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ এইটো কাৰণে। আৰু যিহেতু অমিত শ্বাহ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অলপ দিনৰ আগতে শুভাৰম্ভ কৰি থৈ গৈছিল এই খনিকৰ ষ্টেডিয়াম। ইয়াত নিশ্চয় আৰু পৰিকল্পনা, ভৱিষ্যত পৰিকল্পনা আছে। কাৰণ এজন দেশৰ গৃহমন্ত্ৰী আহি যিহেতু আমাৰ ইয়াত শুভাৰম্ভ কৰি থৈ গৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব বাইদেউ? আৰু হয়, ইয়াতে মই এই চগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ। এই ষ্টেডিয়ামটো প্ৰথমতে আৰম্ভণি কৰাৰ মেইন মানুহজন আছিলে আমাৰ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেখেতে আছে। তেখেতৰ প্ৰচেষ্টাত প্ৰথমতে এই ষ্টেডিয়ামটো ইয়ালৈ আহিছিলে। তো তেখেতে যিখিনি প্ৰচেষ্টা চলালে, তাৰ পিছত আমাৰ পিছৰ পৰ্যায়ত এইখিনিলৈ আগবাঢ়ি আহিছে। আমি আশা কৰিছোঁ ইয়াতে যি মানে কমি আছে, ধৰক আমাৰ ইয়াতে ক্ৰিকেট গ্ৰাউণ্ড এখন অলৰেডি আমাৰ জালান নগৰত বহুতে সুধি আছে ক্ৰিকেটৰ কথা। ইয়াত ক্ৰিকেটৰ প্ৰভিজন কিয় ৰখা নাই? যিহেতু AC আৰু BCA মানে আমাৰ জালান নগৰ ষ্টেডিয়ামত ইমান ডাঙৰ এখন ধুনীয়া গ্ৰাছৰ বাৰমুদা গ্ৰাছেই দিয়া হৈছে, তাৰ মানে ফিল্ডখন বহুত ধুনীয়া অলৰেডি তাত দিয়া হোৱাৰ কাৰণে আমাৰ ইয়াত ক্ৰিকেটৰ প্ৰভিজনটো ইয়াত ৰখা নাই। আৰু অনাগত দিনত আমি ভাবিছোঁ যে ইয়াতে হকী প্ৰভিজনো আহক। তাৰপিছত যি গেম ইয়াত থাকি গ'ল, কাৰণ বহুতে বহুত বিচাৰে, হেণ্ডবল গ্ৰাউণ্ড বিচাৰি আছে, ধৰক হকী গ্ৰাউণ্ড বিচাৰি আছে, আৰু আমাক লাগেও আচলতে। কাৰণ এটা জেগাত যিহেতু গোটেইখিনি গেম আছে, আমি ভাবিছোঁ গোটেইখিনিকে সামৰি লৈ আমি এটা জেগাতে গোটেইখিনি চলাওঁ। যিহেতু হোষ্টেল ফেচিলিটিও ৰাখি দিছে, ইমানখিনি থকাৰ ব্যৱস্থা। হোষ্টেল ফেচিলিটি বৰ্তমান 500 খেলুৱৈ ইয়াত থাকি মেলি, ধৰক ওচৰতে এডমিশ্যন লৈ, ওচৰতে আপোনাৰ স্কুলত এডমিশ্যন লৈ তেখেতসকলে শিক্ষাও ল'ব, লগতে খেলৰ শিক্ষাও ল'লে, লগতে তেখেতসকলে পঢ়া শুনাৰ শিক্ষাও ল'লে। আৰু এতিয়া খেলটো ইমানেই বেছি প্ৰয়োজন, যিহেতু আমি শিক্ষাগত অৰ্হতা লোৱাৰ পিছতো আমি খেলক যে আমি এটা প্ৰফেশ্যন হিচাপে ল'লো, আমি আশা কৰিছোঁ এই নতুন প্ৰজন্মৰ খেলুৱৈসকলেও যাতে এইখিনি মানে উৎসাহিত হওক মানে। আৰু এতিয়া যিহেতু আমাৰ খেলৰ প্ৰতি আগতে যিটো মানে মানসিকতা আছিলে, সেইটো সম্পূৰ্ণ সলনি হৈ গৈ আছে। আগতে স্পৰ্টছ অফিচাৰ বুলি কোনোবা এজন আছিলে, শাৰীৰিক নিৰ্দেশক বুলি কোনোবা থাকে, কোচ বুলি কোনোবা থাকে, বহুতে হয়তো গম নাপাইছিলে। আমাৰ নিচিনা মানে ধৰক আমি ইয়াতে যে অফিচটো কৰি আছো, স্পৰ্টছ অফিচ বুলি কিবা এটা থাকে, হয়তো গম নাপাইছিলে। আমি পঢ়ি থকা সময়তো আমি গম পোৱা নাছিলো। কিন্তু এতিয়া মানে আমাৰে কৈ ভাল লাগে, আমি কোনটো ডিপাৰ্টমেণ্টত কৰোঁ, আমি স্পৰ্টছ ডিপাৰ্টমেণ্টত কৰোঁ। আৰু স্পৰ্টছৰ কাৰণে আমাৰ আজি জনতা হওক বা আমাৰ যি বাতাবৰণ পৰিৱেশ যিখিনি দেখিছোঁ, আশা কৰিছোঁ অনাগত দিনত আমি স্পৰ্টছক লৈ পেলাই আৰু মানে অসমখন আগবাঢ়ি যাব, আৰু অসমৰ আগবাঢ়ি গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত মানে ভাল খেলুৱৈ, হিমা দাস, লাভলীনাৰ বৰগোহাঁইৰ দৰে খেলুৱৈ আৰু আমাৰ ইয়াৰ পৰা উৎপন্ন হওক, আমি সেইটোৱে আশা কৰিম। আৰু ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে, খুবেই সুন্দৰ পৰিৱেশ। আৰু মই আপোনাক আহিয়ে অথনি কৈছোঁ, আমি স্কুলত পঢ়ি থকা টাইমত আমি কিয় নাপালোঁ এনেকুৱা এটা পৰিৱেশ। তেতিয়া হয়তো পৰা হ'লে আমিও আৰু অলপ
উৎসুক হলো হ'লে খেলিবৰ হয়, কাৰণে। হয়, হয়। কিন্তু এতিয়া উঠি অহা আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল বা খেলিবলৈ যিসকলে ইচ্ছুক তেওঁলোকে আহিব পাৰে, যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াত বাইদেৱে যোগাযোগ নাম্বাৰ অলৰেডি আপোনালোকক দিছে, ঠিকনাও পাইছে। আমাৰ ডিব্ৰুগড় খনিকৰ ষ্টেডিয়ামৰ লগতে আমাৰ জিয়া ক্ৰীড়া অফিচটো বিভাগটো আছে। তো আপোনালোকে আহিব, ইমান এটা ধুনীয়া পৰিৱেশ। আৰু বাইদেউ এতিয়া এই ট্ৰেকটো আমাৰ এতিয়া এপ্ৰিললৈকে হেৰি হৈ যাব, মানে হয়, এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰি দিম। কৰি দিব। যিহেতু লন টেনিছো আছে, লন লন টেনিছো টেনিছো আছে। আমাৰ ইয়াতে ডিব্ৰুগড় লন টেনিছৰ মানে প্ৰভিজনটো খুব কম আছিলে। এখন মানে গ্ৰাউণ্ড আছে, হ'লেও মানে আমাৰ খেলুৱৈসকল আগবাঢ়ি যোৱা নাই। কিন্তু ইয়াত লন টেনিছৰ কাৰণে ইমান ধুনীয়া এটা চিন্থেটিক গ্ৰাউণ্ড দিয়া হৈছে। ভলীবলো চিন্থেটিক গ্ৰাউণ্ড দিয়া হ'ব, বাস্কেটবলো চিন্থেটিক, মানে গোটেইখিনি উন্নত মানদণ্ডৰ এটা মানে এইটো ইনফ্ৰাষ্ট্ৰাকচাৰে হওক ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি হওক, হয়। ক'বলৈ গ'লে মানে এনেকুৱা এটা ইমান উন্নত মানদণ্ডৰ এটা বস্তু ইয়াতে দিয়া হৈছে। ইয়াত মানে ইয়াত ডিব্ৰুগড়বাসীয়ে পাইছে বা আমি স্পৰ্টছ ডিপাৰ্টমেণ্ট হৈ আমি গৌৰৱান্বিত। আমিও গৌৰৱান্বিত। আহক এতিয়া আমি আকৌ এবাৰ এইফালে চাই মেলি অফিচলৈ ওলাই যাওঁ। বন্ধুসকল, এয়াই আছিল আজি আমাৰ এই বিশেষ পৰ্বটো। আমি এই খনিকৰ ষ্টেডিয়ামত কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, কি ফেচিলিটিছখিনি আছে, আমি সকলো এই ভিডিঅ'টোৰ যোগেদি আশা কৰিছোঁ আপোনালোকে গম পালে। আৰু যিসকল আমাৰ উঠি অহা যুৱ প্ৰজন্ম বা খেলুৱৈসকল যিসকলে ইচ্ছুক, তেওঁলোকে আমাৰ এই ভিডিঅ'টিৰ পৰা ভাবিছোঁ আপোনালোকে বহুতখিনি কথা, নজনা কথা গম পালে। আৰু আমাৰ ৰাইজেও বহুতখিনি কথা ইয়াৰ পৰা গম পাইছে বুলি আশা কৰিছোঁ। আৰু আপোনালোকে এই ভিডিঅ'টি কেনেকুৱা পালে জনাব। আৰু যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কমেণ্টত জনাব আপোনালোকে কেনেকুৱা পালে। ধন্যবাদ।